নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম টিচিং এইডছৰ বিষয়ে। টিচিং এইডছ মানে অসমীয়াত হৈছে শিক্ষণ সামগ্ৰী। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে চাওঁ আহক টিচিং এইডছ মানেনো কি। প্ৰথমতে দিছে যে টিচিং মিনিং অফ টিচিং এইডছ। এতিয়া দিছে যে যেতিয়া টিচিং এইডছ মানে আমি সাধাৰণ অৰ্থত কি বুজোঁ, এজন শিক্ষকে যেতিয়া পঢ়াই থাকে যিকোনো এটা চেপ্টাৰ বা যিকোনো এটা টপিক পঢ়াই থাকে, সেই সময়ত শিক্ষক এজনে বা টিউটৰ এজনে বিষয়বস্তুটো অধিক মনোগ্ৰাহী হ'বৰ কাৰণে, অধিক আকৰ্ষণীয় হ'বৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভালদৰে বুজিব পাৰে, তাত সহায় হোৱাকৈ কিছুমান এইডছ ব্যৱহাৰ কৰে, অৰ্থাৎ কিছুমান সামগ্ৰী ব্যৱহাৰ কৰে। এতিয়া আপুনি যদি এক্সাম্পল হিচাপে দিবলৈ যাওঁ, যদি আপুনি মেপৰ বিষয়ে পঢ়াই আছে, বিভিন্ন ধৰণৰ লোকেশ্যনৰ কথা পঢ়াই আছে, তেনে ক্ষেত্ৰত যদি আপুনি এখন মেপৰ সহায় লয়, সেইটোক আমি টিচিং এইডছ বুলি ক'ম। বা আপুনি এটা গ্ল'বৰ যদি সহায় লয়, তেতিয়া আমি সেই গ্ল'বটোক কি বুলি ক'ম? টিচিং এইডছ বুলি ক'ম। আৰু ইয়াৰ দ্বাৰা কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ যোনটো স্কিল হয়, সেইটো অকণমান আগ্ৰহী হৈ উঠে, বা তেওঁলোকৰ যোনটো পঢ়াই থাকোঁতে ব'ৰডম এটা আহে, যে নৰ্মেলি এটা ক্লাছ এটা লৈ আছে, সেইটোত তেওঁলোকে ইমান ইণ্টাৰেষ্ট নাই পোৱা। তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আৰু ভালদৰে মনোগ্ৰাহীভাৱে বুজি পাবলৈ, তেওঁলোকক অকণমান এক্টিভলি বুজি পাবলৈ এই টিচিং এইডছসমূহৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যেতিয়া ছাত্ৰ ছাত্ৰীসকলক বুজাই থকা হয়, তেতিয়া একেধৰণেৰে যেতিয়া বুজাই থাকে, একেটা ৱেত যেতিয়া বুজাই থকা হয়, তেতিয়া তেওঁলোকে ইমান আগ্ৰহী হৈ নুঠে, হয়নে? আগ্ৰহী হৈ নুঠে আৰু লগতে কি হয়, তেওঁলোকে আমনি পায়। যিকোনো ধৰণে আপুনি এটা চিম্পলি এক্সপ্লেইন কৰি আছে, আপুনি চেপ্টাৰ এটা ইটোৰ পিছত সিটো আপুনি লাইনছ পঢ়াই আছে, তেনে ক্ষেত্ৰত তেওঁলোকে ইমান মানে ইণ্টাৰেষ্ট নাপায়, তেওঁলোকে হয়তো আগ্ৰহী নহ'ব পাৰে, কিছুমান ষ্টুডেণ্টে হয়তো মনোযোগ দিব পাৰে, কিছুমানে নিদিব পাৰে। কিন্তু আপুনি যেতিয়া এটা ক্লাছৰুমত টিচিং এইডছৰ ব্যৱহাৰ কৰিব, তেতিয়া কি হয়, সকলোবিলাক ষ্টুডেণ্টে সেই বিষয়বস্তুটোৰ প্ৰতি আগ্ৰহী হৈ উঠে, বা কি নতুন কিবা এটা শিকিবলৈ পাম নেকি আজি, এইটো ছাৰে বা মেমে দেখোন কিবা বেলেগ ধৰণৰ বস্তু এটা আজি ইউজ কৰিছে। তেনে ক্ষেত্ৰত আপুনি বিভিন্ন ধৰণৰ চাৰ্ট ইউজ কৰিব পাৰে, বা অডিঅ' ভিজুৱেলছ ইউজ কৰিব পাৰে। তেনেধৰণৰ বিভিন্ন উপায় আছে যোনবিলাক টিচিং এইডছৰ ভিতৰত পৰে, আৰু সেই এইডছসমূহ ব্যৱহাৰ কৰি আপুনি এটা ক্লাছৰুম অধিক ইণ্টাৰেষ্টিং আৰু অধিক ফলপ্ৰসূভাৱে ল'ব পাৰে। এতিয়া নেক্সটটো চাওঁ আহক, যে কি দিছে, যে টিচিং এইডছবিলাক বিভিন্ন ধৰণেৰে ক্লাছৰুম এটাত সহায় কৰে। অৰ্থাৎ এজন শিক্ষকক টিচিং এইডছবিলাকে বিভিন্ন ধৰণে সহায় কৰে, মানে অকল শিক্ষকসকলকে নহয়, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে উপায়েৰে সহায় কৰে। সেইবোৰ কেনেধৰণৰ চাওঁ আহক। হয়, যেনেকৈ মই ক'লোঁ, টিচিং এইডছবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ টিচিং এইডছ ইউজ কৰিব পাৰে, যে পাৰ্টিকুলাৰ এইটোৱেই আমি টিচিং এইডছ বুলি ক'ম, এনেধৰণৰ নহয়। আৰু সেই ক্লাছৰুমটোত ভালদৰে বুজি পোৱাত ছাত্ৰ ছাত্ৰীসকলক এই টিচিং এইডছসমূহে সহায় কৰে। আৰু কেনেধৰণৰ টিচিং এইডছ হ'ব পাৰে, এক্সাম্পল হিচাপে যদি আমি দিওঁ, ভিজুৱেল এইডছ হ'ব পাৰে, অৰ্থাৎ ভিডিঅ' আমি দেখুৱাই পেলাই তেওঁলোকক বুজাব পাৰোঁ। যিকোনো কিছুমান আমি কংক্ৰিট কনচেপ্ট কিছুমান থাকে, যোনবিলাক আপুনি অকল এক্সপ্লেইন কৰিলে হয়তো বুজি নাপাব পাৰে ছাত্ৰ ছাত্ৰীয়ে। সেই তেনেধৰণৰ টপিকবিলাক বুজাবলৈ যেতিয়া আপুনি অকল মুখেৰে বুজাই পেলাই তেওঁলোকক ভালদৰে বুজাই তুলিব নোৱাৰে, বা এক্সপ্লেনেশ্যনটো কমপ্লিট হোৱা যেন নালাগে, তেতিয়া আপুনি অডিঅ' বা ভিডিঅ' ইউজ কৰিব পাৰে। আজিকালি মডাৰ্ণ টেকন'লজি য'ত IT ইউজ হয়নে নহয়, ক্লাছৰুমবিলাকত বিভিন্ন ধৰণৰ টেকন'লজিজ ইউজ হয়, তেনে ক্ষেত্ৰত অডিঅ' ভিজুৱেলছ বা ভিডিঅ'জ এনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকৰ সন্মুখত দাঙি ধৰিব পাৰে, তেতিয়া তেওঁলোকে আৰু আগ্ৰহেৰে বুজি পাব। আৰু নেক্সট দিছে যে কেনেধৰণৰ টুলছ হ'ব পাৰে, যে ৱৰ্কিং মডেলছ হ'ব পাৰে, যে অডিঅ' ভিজুৱেলছ ক'লোৱে, ৱৰ্কিং মডেলছ হ'ব পাৰে, প্ৰেজেণ্টেশ্যন হ'ব পাৰে। যেনেকৈ এতিয়া আপোনালোকৰ আগত মই এই প্ৰেজেণ্টেশ্যনছৰ সহায়ত বুজাই আছোঁ, ক্লাছটো লৈ আছোঁ, হয়নে? এতিয়া এই PPT যোনবিলাক ফাইলছ আছে, তাৰ দ্বাৰা আপোনালোকে বেছি ভালদৰে বুজি পাইছে, হয়নে নহয়? যেতিয়া আপোনালোকে আখৰবিলাক দেখা পাই আছে, অকল যদি মই ভইচ নোট এটা কৰি পেলাই পঠালোহেঁতেন যে কি কৈ আছোঁ, তেতিয়া আপোনালোকে হয়তো ইমান ইণ্টাৰেষ্ট নাপালেহেঁতেন। কিন্তু এতিয়া আপোনালোকৰ সন্মুখত এটা অডিঅ' ভিজুৱেল এটা আহি আছে, বা প্ৰেজেণ্টেশ্যন এটা শ্ব' হৈ আছে, তেতিয়া আপোনালোকে আৰু অলপমান ভালদৰে বুজিব পাৰিছে, হয়নে নহয়? আৰু তেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া ক্লাছ লোৱা যায়, তেতিয়াও আপোনাৰ বিভিন্ন ধৰণৰ প্ৰেজেণ্টেশ্যনছ ইউজ কৰিব পাৰে। আৰু এই এইডছবিলাকে কেনেধৰণে হেল্প কৰে, টিচাৰ্ছ টু ড্ৰ' এটেনশ্যন দ্য আইডিয়া বিং টট টু ইন দ্য ক্লাছৰুম। অৰ্থাৎ এজন শিক্ষকে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক যিকোনো এটা বিষয়, এতিয়া কিছুমান অবজেক্টিভছ থাকে, এটা ক্লাছৰুমৰ ক্লাছ এটা লওঁতে এজন শিক্ষকৰ লক্ষ্য থাকে, হয়নে? যে এই টপিকটো মই ভালদৰে আজি বুজাম, বা ছাত্ৰ ছাত্ৰীসকলে যাতে এই টপিকটো ভালদৰে বুজে, তেতিয়াহে এজন শিক্ষক ছাকচেছফুল হ'ব। আপুনি যদি এটা ক্লাছ লৈছে, ছাত্ৰ ছাত্ৰীসকলে যদি বুজিব পৰা নাই, তেতিয়া আপুনি কেতিয়াও নিজকে ছেটিছফাই ফিল নকৰিব, যে বুজিয়ে পোৱা নাই ছাত্ৰ ছাত্ৰীসকলে। কিন্তু যেতিয়া আপুনি সম্পূৰ্ণ
সম্পূৰ্ণভাৱে এটা ক্লাছৰুম লৈ আপুনি ধুনীয়াকৈ প্লেনিং কৰে, লেচন প্লেন কৰে, টিচিং এইডছৰ ইউজ কৰে, এক্সপ্লেইন কৰে বা তেওঁলোকৰ ডাউট ক্লিয়াৰ কৰে, তেতিয়া এটা ক্লাছৰুম কমপ্লিট হয় বা কুৱেশ্যনিং কৰে। সেই তেনে ক্ষেত্ৰত কি হয়, যেতিয়া এটা টিচিং এইড ইউজ কৰা হয় তাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক ভালদৰে ইনফৰ্মেশ্যনখিনি থাকে আৰু সেই যেতিয়া আপুনি চোৱা বস্তু এটাৰ আপোনাৰ মানে যোনটো মেমৰি সেইটো খুব লং লাষ্টিং হয়, বহুত দিনলৈকে থাকি যাব। অকল মুখেৰে মুখেৰে কৈ গৈছে, আপুনি এক্সপ্লেইন কৰিছে চিম্পল ৱেত, সেইটো হয়তো বেছি দিনলৈকে মনত নাথাকিব পাৰে ছাত্ৰ ছাত্ৰীসকলক, কিন্তু আপুনি যদি এটা মডেল শ্ব' কৰে, আপুনি যদি এটা প্ৰেজেণ্টেশ্যন শ্ব' কৰে, তেতিয়া সেই মেমৰিটো তেওঁলোকৰ মনত বহুত দিনলৈকে ৰৈ যাব আৰু সেইটো তেওঁলোকে ভালদৰে ক্লিয়াৰকৈ বুজি পাব কনচেপ্টছবোৰ। নেক্সট দিছে যে in other words, teaching aids are aids used by the facilitator to help him or her to facilitate her lesson effectively. এতিয়া লেচন এটাত ভালদৰে বুজাবৰ বাবে এজন শিক্ষকে কি কৰে, টিচিং এইডছৰ ব্যৱহাৰ কৰে যাতে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে সুবিধা দি পেলাই বুজাব পাৰে। এতিয়া শিক্ষকসকলক আজিকালি মডাৰ্ণ যুগত কি বুলি কয়, ফেচিলিটেটৰ বুলি কয়, সহায়ক হিচাপে তেওঁলোকৰ ৰোল প্লে কৰে। যিহেতু গোটেই শিক্ষণ পদ্ধতিটোৰ কনচেপ্টটো হৈছে যে চিলড্ৰেন চেণ্ট্ৰিক হয়নে নহয়, ষ্টুডেণ্ট চেণ্ট্ৰিক হয়। ষ্টুডেণ্টক মাজত ৰাখি, আপুনি ষ্টুডেণ্টক মুখ্য স্থানত ৰাখিহে এজন শিক্ষকে নিজৰ কামখিনি কৰি যাব। আগতে আছিলে যে টিচাৰ চেণ্ট্ৰিক আছিলে, যোনবিলাক কনচেপ্ট আছিলে এডুকেশ্যনিষ্ট আছিলে, তেওঁলোকৰ কনচেপ্টবিলাক আছিলে যে টিচাৰ চেণ্ট্ৰিক, শিক্ষকজনে নিজৰ মন যেনেকৈ যায় তেনেকৈ বুজাইছিলে, তেওঁ সুবিধা অনুযায়ী ছাত্ৰ ছাত্ৰীক পঢ়াইছিলে। কিন্তু আজিকালি তেনেকুৱা নহয়। মডাৰ্ণ যোনটো আপোনাৰ NEP 2020 হওক বা যোনবিলাক নতুন নতুন আইডিয়াছ আহিছে, সেইবিলাকত কি হয়, আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক মুখ্য স্থানত ৰাখিব লাগিব এজন শিক্ষকে, তেওঁলোকৰ উপযোগী অনুযায়ীহে শিক্ষকজনে বিহেভ কৰিব, শিক্ষকজনে তেনেদৰেহে প্লেনিং কৰিব। তো তেনেদৰে হয় কথাখিনি। আৰু নেক্সট কি দিছে যে ডেফিনেশ্যন অফ টিচিং এইডছ। এতিয়া বিভিন্ন ধৰণৰ ডেফিনেশ্যনছ টিচিং এইডছৰ ক্ষেত্ৰত আছে। এতিয়া সেই ডেফিনেশ্যনছসমূহ চাই লওঁ আহক এবাৰ। যে ফাৰ্ষ্টতে দিছে, বিভিন্ন ধৰণৰ এডুকেশ্যনিষ্ট আছে, তেওঁলোকে কৈ থৈ গৈছে যে টিচিং এইডছ মানেনো কি একচুৱেলি। একৰ্ডিং টু বাৰ্লন, অডিঅ' ভিজুৱেল এইডছ আৰ দ'জ অবজেক্টছ অৰ ইমেজ হুইচ ইনিচিয়েট অৰ ষ্টিমুলেট অৰ ৰিএনফৰ্চ দ্য লাৰ্ণিং। এতিয়া এজন এডুকেশ্যনিষ্ট আছিলে, তেওঁ কৈ থৈ গৈছিলে যে অডিঅ' ভিজুৱেলছ আৰু যোনবিলাক ইমেজেছ ইউজ কৰে সেইবিলাকে কি কৰে, তেওঁলোকৰ আগ্ৰহ জনায়, ষ্টিমুলেট কৰে, তেওঁলোকক বেছি আগ্ৰহী কৰি তোলে বা ৰিএনফৰ্চ কৰি তোলে লাৰ্ণাৰসকলক। তেনেধৰণে আৰু কেইবাটাও মই ইয়াতে ডেফিনেশ্যনছ এড কৰিছোঁ, আপোনালোকে ডেফিনেশ্যনছসমূহ চাই ল'ব, ভালদৰে পজ কৰি ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। তো নেক্সট পেজটো চাওঁ আহক। আৰু কেইবাটাও ইয়াতে ডেফিনেশ্যনছ এড কৰি দিছোঁ, আপোনালোকে ভালদৰে ডেফিনেশ্যনছসমূহ চাই ল'ব। এতিয়া ডেফিনেশ্যনছসমূহ চালে, ডেফিনেশ্যনছসমূহ খুব ইম্পৰ্টেণ্ট নহয় যে আপোনাৰ এক্সামত তেনেকৈ ধৰণৰ ডেফিনেশ্যনৰ ওপৰত কুৱেশ্যন আহিব, তেনেধৰণৰ নহয়। কিন্তু এই ডেফিনেশ্যনছসমূহ যেতিয়া আপুনি ভালদৰে চাব বা নিজে এবাৰ পঢ়ি চাব, তেতিয়া আপোনাৰ কনচেপ্টটো আৰু অকণমান ক্লিয়াৰ হৈ যাব। নেক্সট দিছে অবজেক্টিভছ অফ টিচিং এইডছ, অৰ্থাৎ কি উদ্দেশ্য আছে টিচিং এইডছবিলাক যে ইউজ কৰে এজন শিক্ষকে টিচিং লাৰ্ণিং প্ৰচেছ এটাত, তাৰ উদ্দেশ্যনো কি। এতিয়া ফাৰ্ষ্টতে দিছে যে টিচিং এইডছ হেভ এ স্পেচিয়েল মিছন আছে বুলি কৈছে, এটা নিৰ্দিষ্ট মিছন এটা আছে বুলি কৈছে টিচিং এইডছৰ। সেই মিছনটো কি, যে টু মেক দ্য লাৰ্ণিং এডভেঞ্চাৰ এক্সাইটিং এণ্ড আনফৰগেটেবল। অৰ্থাৎ টিচিং এইডছবিলাকে কি কৰে, টিচিং লাৰ্ণিং যোনটো প্ৰচেছত তাত এটা এডভেঞ্চাৰ আনি দিয়ে, কিউৰিয়চিটি এটা বঢ়ায়, হয়নে নহয়, এক্সাইটেড হয়, তেওঁলোকৰ তেওঁলোকৰ আগ্ৰহী হৈ উঠে। আৰু লগতে তেওঁলোকক আনফৰগেটেবল, যেতিয়া মই আগতেও ক'লোঁ যে আগৰ শ্লাইডটোত, যে তেওঁলোকে যেতিয়া টিচিং এইডছৰ সহায়ত পঢ়ে বা বিষয়বস্তু এটা বুজে, তেতিয়া তেওঁলোকৰ মেমৰিটো লং লাষ্টিং হয়, বহুত দিনলৈকে মনত থাকি যায় তেওঁলোকৰ। অকল এক্সপ্লেইন কৰিলে হয়তো পাহৰি যাব পাৰে দুদিনৰ পিছত, এসপ্তাহৰ পিছত, কিন্তু অডিঅ' ভিজুৱেলছ এটা চালে বা মডেল এটা ইউজ কৰি যেতিয়া তেওঁলোকে পঢ়িব, তেতিয়া সেই বস্তুটো মনত ৰৈ যাব। আৰু দিজ মেজিকেল টুলছ হেভ অবজেক্টিভ ডেট চিম্প্লিফাই দ্য কমপ্লেক্স আইডিয়াজ, ষ্টিমুলেট অৰ চেন্সেছ অৰ ফ'ষ্টাৰ ক্ৰিয়েটিভিটি। এতিয়া যোনবিলাক কিছুমান মেজিকেল টুলছ বুলি কৈছে, যোনবিলাক টিচিং এইডছ আছে, আৰু সেইবিলাকে যোনবিলাক কমপ্লেক্স আইডিয়াছ আছে, কঠিন বিষয় আছে, সেইবিলাকক কি কৰে, সহজতে বুজিবলৈ সুবিধা কৰে। কঠিন বস্তুবিলাক আপুনি এনেইতো বুজাই গ'লে বুজি নাপাব। আপুনি যদি সাংঘাতিক কিবা কঠিন টপিক এটা বুজাবলৈ গৈছে, তাৰ ঠাইত যদি আপুনি কিছুমান অডিঅ' ভিজুৱেলছ ইউজ কৰিছে, তেনেধৰণে এতিয়া সৰু ষ্টুডেণ্ট, প্ৰাইমেৰী ছেকশ্যনৰ ষ্টুডেণ্টবিলাকৰ ক্ষেত্ৰত কিছুমান বস্তু সিহঁতি, এতিয়া আমি যদি কিবা এটা বিষয়বস্তু এটা শুনো, তেতিয়া আমি আইডিয়া কৰিব পাৰোঁ এজ এ মেচিয়ৰ্ড পাৰ্চন, যে এইটো এনেকুৱা আছিল। কিন্তু আপুনি সিহঁতৰ আগত সিহঁতৰ আইডিয়াই একেবাৰে কম, হয়নে নহয়, সিহঁতৰ যোনবোৰ প্ৰিভিয়াছ নলেজ সেইখিনি সৰু এজৰ ষ্টুডেণ্টখিনি যথেষ্ট কম। আপুনি পৃথিৱীৰ যিকোনো এটা কৰ্ণাৰৰ কথা যদি কৈ আছে, আপুনি সৰু বাচ্চাখিনিক যদি আপুনি কণ্টিনেন্টছৰ কথা কৈ আছে, বিভিন্ন ধৰণৰ দেশৰ কথা কৈ আছে, তেতিয়া বা অ'চিয়ানছৰ কথা কৈ আছে, তেওঁলোকেতো বুজি নাপাব। এতিয়া তেনে ক্ষেত্ৰত যদি আপুনি সেই বিষয়টোৰ ওপৰত আপুনি PPT এটা ব্যৱহাৰ কৰে, আপুনি যদি বিভিন্ন ধৰণৰ কণ্টিনেন্টছবিলাকৰ নাম দেখুৱায়, বিভিন্ন
কণ্টিনেণ্টছবিলাক প্ৰেজেণ্ট কৰে বা অ'চিয়ানছবিলাকৰ কথা যদি আপুনি প্ৰেজেণ্ট কৰে তেতিয়া কি হ'ব তেওঁলোকে আৰু ভালদৰে বুজি পাব আৰু তেওঁলোকৰ মাজত এটা ধুনীয়া মানে ষ্টিমুলেট এটা আনি দিব তেওঁলোকৰ চেন্সেছটো গ্ৰ' কৰিব আৰু অলপ জানিবলৈ মন যাব তেওঁলোকক আগ্ৰহী কৰি তুলিব আৰু এইবিলাকেই হৈছে টিচিং এইডছ ইউজ কৰা অবজেক্টিভ যে লাৰ্ণাৰসকলৰ মাজত টিচিং পদ্ধতিটোৰ প্ৰতি আৰু অকণমান আগ্ৰহ বৃদ্ধি কৰা আৰু ইণ্টাৰেষ্টিং কৰা আৰু তেওঁলোকক ভালদৰে বুজোৱা এতিয়া লাষ্টৰ লাইনটোত কি দিছে দ্য অবজেক্টিভ ফৰ ইমপ্লিমেণ্টিং টিচিং এইডছ এণ্ড দ্য টিচিং অফ লাৰ্ণিং প্ৰচেছ এতিয়া তলত কিছুমান অবজেক্টিভছ দিছে সেইসমূহ চাওঁ আহক যে টু হেল্প পিপলছ ৰিলেট টু দ্য টপিক বেটাৰ এতিয়া ফাৰ্ষ্টৰ পইণ্টটো দিছে যে যোনটো টপিক পঢ়াই থাকিব এজন শিক্ষকে সেইটোৰ লগত আৰু ভালদৰে ৰিলেট কৰিব পাৰিব বেছি ভালদৰে নিজকে সংযোগ কৰিব পাৰিব দেখিব বুজিব আৰু ভালদৰে তেওঁলোকে নিজকে ৰিলেট বা কানেক্ট কৰিব পাৰিব তাৰপিছত নেক্সট দিছে টু মেক পিপলছ এক্টিভ এণ্ড পাৰ্টিচিপেটিভ ইন দ্য ক্লাছ যেতিয়া আপুনি চিম্পলি এক্সপ্লেইন কৰে আপুনি যদি আপোনাৰ যদি টিচিং এক্সপিৰিয়েঞ্চ আছে যিকোনো ক্ষেত্ৰত আপুনি বুজি পাব যেতিয়া ছাত্ৰ ছাত্ৰীসকলক আপুনি চিম্পলি বুজাই থাকে নহয় তেওঁলোকৰ কেতিয়াও ক্লাছটো এক্টিভ নহয় খুব লাইভলি নহয় বুজাই আছে কিছুমানে আপোনাৰ মন দি শুনিব লাষ্টৰ কেইটামানে আপুনি নিজৰ মাজতে বিজি হৈ থাকিব বা বেলেগ ফালে মনোযোগ দি থাকিব সেই বস্তুটো এক্টিভলি পাৰ্টিচিপেশ্যনটো নাহে তেওঁলোকে সম্পূৰ্ণভাৱে পাৰ্টিচিপেট নকৰে কেইটামান যোনবিলাক ধৰক খুব পঢ়াৰ প্ৰতি আগ্ৰহী তেওঁলোকেহে মনোযোগ দিব বাকী যোনবিলাক অকণমান শ্ল' লাৰ্ণাৰ আছে সিহঁতৰ মনোযোগটো নাহে কিন্তু আপুনি যেতিয়া টিচিং এইডছ এটা ব্যৱহাৰ কৰিব যিকোনো ধৰণৰ টিচিং ইমেজে হওক PPTয়ে হওক বা মডেলে হওক ইউজ কৰিব তেতিয়া অডিঅ' ভিজুৱেলে হওক ইউজ কৰিব তেতিয়া তেওঁলোকে কি কৰিব এক্টিভলি পাৰ্টিচিপেট কৰিব ক্লাছটোত একদম লাষ্টৰ বেঞ্চৰ বাচ্চাটোলৈকে আপুনি দেখিব যে সম্পূৰ্ণ একদম মনোযোগ দিছে কিনো দেখাই আছে আজি চাওঁচোন ক্লাছটোত এনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হয় ক্লাছৰুমটোত নাম্বাৰ থাৰ্ড পইণ্টটো দিছে যে টু মেক পিপলছ ৰিটেইন ইনফৰমেশ্যন ফৰ এ লংগাৰ স্পেন অফ টাইম এতিয়া সেইটো ক'লোৱে যে যেতিয়া তেনেধৰণৰ টিচিং এইডছ ব্যৱহাৰ কৰি পেলাই বুজোৱা হয় তেওঁলোকৰ কাৰণে কি হয় যোনটো ইনফৰমেশ্যন আমি দিবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক সেইটো তেওঁলোকৰ মনত বহুত দিনলৈকে ৰৈ যায় আৰু নেক্সটটো দিছে টু মেক দ্য টিচিং প্ৰচেছ চিম্পলাৰ ফৰ দ্য টিচাৰ্ছ এতিয়া অকল শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতেই যে ফলপ্ৰসূ হয় তেনে নহয় এই পদ্ধতিটোৱে কি কৰে এজন শিক্ষককো বিভিন্ন ধৰণে সহায় কৰে তাৰে এটা কথা হৈছে পইণ্ট হৈছে যে টিচিং প্ৰচেছটো অকণমান চিম্পল কৰি দিয়ে আপুনি বুজাইনো কিমান দেৰি বুজাব হয়নে নহয় কিন্তু আপুনি তেনে ক্ষেত্ৰত যদি টিচিং এইডছ এটা ব্যৱহাৰ কৰে আপোনাৰ বাবে সহজ হৈ যায় যে এক্সপ্লেইন কৰিবলৈ কঠিন হ'ব পাৰে কিছুমান বিষয়বস্তু আপুনি তাৰ কাৰণে খুব বহুত আপুনি হোমৱৰ্ক কৰিব লগা হ'ব পাৰে বিভিন্ন কথা আপুনি মনত ৰাখি আহিব লগা হ'ব পাৰে ছায়েন্সৰ আপুনি যিকোনো এটা কিবা বুজাইছে সেইখিনি আপুনি সম্পূৰ্ণ হোমৱৰ্ক কৰি আহিব লাগিব আপুনি একেবাৰে একুৰেট ডাটাখিনি আপুনি দিব লাগিব হয়নে নহয় তেনে ক্ষেত্ৰত যদি আপুনি প্ৰেজেণ্টেশ্যন এটা ইউজ কৰে বা আপুনি কিবা অডিঅ' ভিজুৱেলছ এটা ইউজ কৰে তেনে ক্ষেত্ৰত টিচাৰজনৰ কামো অকণমান সহজ হৈ পৰে যাতে তেওঁ ভালদৰে বস্তুখিনি সহজতে ছাত্ৰ ছাত্ৰীক বুজাব পৰা হয় নেক্সট দিছে টু ফেচিলিটেট ষ্টুডেণ্টছ ইন ক্ৰিয়েটিং পাৰচেপশ্যন টুৱাৰ্ডছ দ্য কণ্টেণ্ট এতিয়া যিকোনো ধৰণৰ কণ্টেণ্ট এটা যিকোনো বিষয়বস্তু এটা যেতিয়া বুজাব নহয় সেই বিষয়বস্তুটোৰ প্ৰতি তেওঁলোকৰ যোনটো কনচেপ্ট আছে ধাৰণা সেইটো ক্লিয়াৰ কৰাত সুবিধা কৰে যেতিয়া বুজাই থাকিব আপুনি টিচিং এইডছ এটা ব্যৱহাৰ কৰিলে তেওঁলোকে আৰু অকণমান ভালদৰে বুজি পাব তেওঁলোকৰ কনচেপ্টটো আৰু অকণমান ভালদৰে ক্লিয়াৰ হ'ব নেক্সট দিছে ইম্পৰ্টেঞ্চ অফ টিচিং এইডছ অৰ্থাৎ আগৰ আমি শ্লাইডটোত চালোঁ যে কি অবজেক্টিভছ আছে এতিয়া আমি চাম ইম্পৰ্টেঞ্চ কি প্ৰয়োজনীয় কিয় প্ৰয়োজনীয় টিচিং এইডছসমূহ ব্যৱহাৰ কৰা কি কেনেধৰণে প্ৰয়োজন হয় টিচিং এইডছ এটা টিচিং পদ্ধতিত দ্য ফাৰ্ষ্টতে দিছে যে টিচিং এইডছ ইণ্টিগ্ৰেল টু মডাৰ্ণ এডুকেশ্যন যে মই আগৰ শ্লাইডটোতো কৈছোঁ যে মডাৰ্ণ যোনটো টিচিং পদ্ধতি সেইটোত বিভিন্ন ধৰণৰ চেঞ্জেছ আহিছে হয়নে নহয় মডাৰ্ণ টিচিং পদ্ধতিটো আগৰ নিচিনা নহয় আজিকালি অকণমান চেঞ্জেছ আহিছে ষ্টুডেণ্ট চেণ্ট্ৰিক হয় ষ্টুডেণ্টক আপুনি মুখ্য স্থানত ৰাখি পেলাই আপুনি প্লেনিংসমূহ কৰিব লাগিব সেইকাৰণে কি হয় এই টিচিং এইডছটো হৈছে এটা মডাৰ্ণ এডুকেশ্যনৰ ইণ্টিগ্ৰেল হয় এটা পাৰ্ট হয় এটা অবিচ্ছেদ্য অংগ বুলি আমি ক'ব পাৰোঁ হয়নে আৰু এই টিচিং এইডছবিলাকে কি কৰে যে দে ছাপৰ্ট দ্য টিচিং প্ৰচেছ ফেচিলিটেট আণ্ডাৰষ্টেণ্ডিং কমপ্লেক্স কনচেপ্ট মই আগতেও কৈছোঁ যে যোনবিলাক কঠিন বিষয়বস্তু আছে কমপ্লেক্স আইডিয়াছ আছে যোনবিলাক কৈ পেলাই আপুনি বুজাব নোৱাৰে সেই তেনে টপিকবিলাকৰ ক্ষেত্ৰত অধিক উপযোগী হয় টিচিং এইডছ যে চিম্পল বিষয়বস্তু এটা বুজাইছে আপুনি হয়তো বৰ্ডত আপুনি কিবা এটা আঁকি দেখালে বুকৰ সহায় ল'লে তেনেকৈও আপুনি বুজাব পাৰে কিন্তু কিছুমান কমপ্লেক্স বস্তু আছে সেইবিলাক আপুনি এনেই কৈ বুজাবলৈ নোৱাৰে সেই কমপ্লেক্স বস্তুবিলাক যেতিয়া আপুনি বুজাবলগীয়া হয় তেনে ক্ষেত্ৰত টিচিং এইডছে খুব ভালদৰে সহায় কৰে টিচাৰসকলকো সহায় কৰে আৰু ষ্টুডেণ্টসকলকো সহায় কৰে আৰু ইয়াৰ দ্বাৰা কি হয় এংগেজ ষ্টুডেণ্টছ এণ্ড এনহেঞ্চ দেয়াৰ লাৰ্ণিং আউটকামছ এই টিচিং এইডছবিলাকে কি কৰে এটা ছাত্ৰ ছাত্ৰীসকলক এংগেজ কৰি ৰখাত সুবিধা কৰে তেওঁলোকে সম্পূৰ্ণ মনোযোগ দি ক্লাছৰুমটোত
মানে থাকিব আৰু লগতে তেওঁলোকৰ যোনটো লাৰ্ণিং আউটকামছ তেওঁলোকৰ বুজাৰ পিছত যোনটো তেওঁলোকৰ আউটকামছ হ'ব ক্লাছ এটাৰ অন্তত তেওঁলোকে কিমানখিনি বস্তু বুজিলে সেই বস্তুটো বৃদ্ধি কৰে এনহেঞ্চ কৰে আৰু এতিয়া সেইটো আমি বুজিলোঁ যে ইম্পৰ্টেঞ্চ অফ টিচিং এইডছ কি কৰে ফাৰ্ষ্টতে এইটো এটা আমি একেবাৰে মডাৰ্ণ টেকন'লজিৰ এটা মানে অবিচ্ছেদ্য অংগ বুলি ক'ব পাৰোঁ এই টিচিং এইডছবিলাকে কি কৰে যোনবিলাক কমপ্লেক্স কনচেপ্ট আছে সেইবিলাকক মানে বুজাত সহায় কৰে আৰু থাৰ্ডতে আমি কি বুলি ক'ব পাৰোঁ ষ্টুডেণ্টসকলক সম্পূৰ্ণৰূপে এটা ক্লাছৰুমত এংগেজ কৰে মনোযোগী কৰি তোলে আৰু লগতে একেবাৰে আমি নেক্সট নাম্বাৰটোত ক'ম যে এই টিচিং এইডছবিলাকৰ সহায়ত কি হয় তেওঁলোকৰ লাৰ্ণিং আউটকামৰ যোনটো মানে জ্ঞান সেইখিনি বৃদ্ধি কৰে হয়নে এতিয়া আমি ক'ব পাৰোঁ যে দেয়াৰফৰ দ্য টিচিং এইডছ টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড দেয়াৰ ইম্পৰ্টেঞ্চ কেন বি বেটাৰ আণ্ডাৰষ্টুড এতিয়া আমি কওঁ যে টিচিং লাৰ্ণিং প্ৰচেছৰ দ্বাৰা যোনবিলাক টিচিং এইড ব্যৱহাৰ কৰা হয় এই প্ৰচেছবিলাকত ইম্পৰ্টেঞ্চ কি হয় টিচিং এইডছৰ বুলি কওঁ যদি যে বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আমি টিচিং এইডছ ব্যৱহাৰ কৰোঁ এতিয়া কিছুমান পইণ্টছ হিচাপত ইয়াত দিয়া আছে চাওঁ আহক এতিয়া ফাৰ্ষ্টৰ পইণ্টটো দিছে যে ক্লাছৰুম ইণ্টাৰেকশ্যন এতিয়া ক্লাছৰুম ইণ্টাৰেকশ্যন মানে হৈছে যে এটা ক্লাছৰুমত যেতিয়া এজন শিক্ষকে ক্লাছ এটা লৈ থাকে সেই সময়ছোৱাত তেওঁ ষ্টুডেণ্ট আৰু টিচাৰ এজনৰ মাজৰ যোনটো কমিউনিকেশ্যন বা সেই টিচিং প্ৰচেছটোৰ প্ৰতি ষ্টুডেণ্টসকলে কেনেধৰণে ৰেচপণ্ড কৰিছে সেইটোকে আমি ক্লাছৰুম ইণ্টাৰেকশ্যন বুলি ক'ব পাৰোঁ হয়নে নহয় এতিয়া যে টিচিং এইডছবিলাকে কি কৰে টিচিং এইডছবিলাকে কণ্ট্ৰিবিউট টু ইম্প্ৰুভমেণ্ট অফ দ্য ক্লাছৰুম এটমছফেয়াৰ ক্লাছৰুমৰ যোনটো এটমছফেয়াৰ যোনটো পৰিৱেশ সেইটোত কি কৰে ব্ৰিঙিং লাইফ এণ্ড ইণ্টাৰক্ৰিয়েটিভিটি তাৰপিছত মানে কি দিছে যে যোনবিলাক টিচিং এইড ব্যৱহাৰ কৰা হয় তাৰ দ্বাৰা আমি ক'লোৱেই যে খুব মানে পাৰ্টিচিপেশ্যনটো বৃদ্ধি পায় ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰেষ্ট পায় তেওঁলোকে অধিক ভালদৰে ফলপ্ৰসূভাৱে বুজি পায় কাৰণে তেওঁলোকৰ আগ্ৰহো বৃদ্ধি হয় আৰু যেতিয়া তেওঁলোকে বুজি পাব বুজি নোপোৱা বিষয়বস্তু এটা আপুনি আপোনাৰ সন্মুখত কৈ থাকিলে আপোনাৰ ইণ্টাৰেষ্ট নাহিব পাৰে কিন্তু আপুনি যেতিয়া বুজিবলৈ ষ্টাৰ্ট কৰে তেতিয়া কি হয় সেই বস্তুটোৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি হয় আপুনি সুধিব কিবা এটা বুজি নাপোৱা লগতে আপুনি নিজৰো কিবা এটা শ্বেয়াৰ কৰিব পাৰিব হয়নে নহয় যে এইটো বুজি পাইছোঁ মই এইটো এনেকৈ হৈছে এই তেনেধৰণৰ কথাবিলাক যেতিয়া হয় নহয় এই ক্লাছৰুমটো এটা লাইভলি চিন এটা ক্ৰিয়েট হয় যে ক্লাছৰুমৰ এটমছফেয়াৰটো অকণমান লাইভলি হয় বা মানে ক্ৰিয়েটিভ হয় যা আৰু ইণ্টাৰেক্টিভ হয় ষ্টুডেণ্টসকলৰ মাজত নিজৰ মাজতো ডিছকাছ কৰিব টিচাৰৰ মাজতো তেওঁলোকে কুৱেশ্যন আনচাৰ্ছ কৰিব ডিছকাছ কৰিব বা আপুনি টিচিং এইড যোনটো ইউজ কৰিছে সেইটোৰ ওপৰত তেওঁলোকে কুৱেশ্যন সুধিব বা ছাত্ৰ ছাত্ৰীসকলৰ যোনবিলাক ডাউট আছে সেইসমূহ এজন শিক্ষকে মানে ক্লিয়াৰ কৰিব সেই তেতিয়া কি হয় গোটেই ক্লাছৰুমটো এটা লাইভলি আৰু ইণ্টাৰেক্টিভ হয় মানে বৰিং ক্লাছৰুম হৈ নাথাকে এটা সাংঘাতিক এটা খুব মানে ফলপ্ৰসূ ক্লাছৰুম এটাৰ মানে এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হয় নেক্সট দিছে যে নাম্বাৰ 2 এনহেঞ্চিং ভকেবুলেৰী অৰ্থাৎ ইয়াৰ দ্বাৰা কি হয় যোনবিলাক ষ্টুডেণ্টসকলৰ ভকেবুলেৰী সেইটো বৃদ্ধি পায় তেওঁলোকৰ যোনটো কথা কোৱাৰ মানে শব্দৰ যোনটো ভাণ্ডাৰ সেইটো বৃদ্ধি হয় মানে কেনেধৰণে হয় যে মই ক'লোৱে ইণ্টাৰেক্টিভ হয় ছাত্ৰ ছাত্ৰীসকলে শিক্ষক এজনক প্ৰশ্ন সুধিব তেওঁলোকে বুজি নাপালে নিজৰ মানে পিয়াৰ লাৰ্ণাৰসকলৰ মাজত ডিছকাছ কৰিব তেনেধৰণে বিভিন্ন ধৰণৰ কথাৰ আদান প্ৰদান হয় এই তেনে যেতিয়া আদান প্ৰদান হয় তেতিয়া কি হয় তেওঁলোকৰ যোনটো শব্দৰ ভাণ্ডাৰ ভকেবুলেৰী সেইটো বৃদ্ধি হয় এনহেঞ্চ হয় আৰু ছাত্ৰ ছাত্ৰীসকলক যেতিয়া ক্লাছৰুমত এটা টিচিং এইড ইউজ কৰিব এজন শিক্ষকে কি হয় বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন প্ৰয়োগ কৰিব এই যে এক্সপ্লেইন কৰোঁতে তেওঁ বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন প্ৰয়োগ কৰিব বা যদি আপুনি প্ৰেজেণ্টেশ্যন এটা ছাপ'জ ইউজ কৰি আছে এক্সাম্পল হিচাপে যদি দিওঁ সেই প্ৰেজেণ্টেশ্যনটো যেতিয়া প্ৰয়োগ কৰিব তেওঁ তাৰ বিফ'ৰ ষ্টাৰ্টিং দ্য প্ৰেজেণ্টেশ্যন তেওঁ অকণমান এক্সপ্লেইন কৰিব বা প্ৰেজেণ্টেশ্যনটো দি থাকোঁতে তেওঁ এক্সপ্লেইন কৰি যাব তেতিয়া কি হয় তাৰ দ্বাৰা কি হয় কমিউনিকেশ্যন এটা ষ্টাৰ্ট হ'ব এইটো হয় তাত নতুন নতুন শব্দ কিছুমান ব্যৱহাৰ হ'ব অকল কিতাপত থকা বুজাই যোৱা শব্দখিনিয়ে তেওঁ ব্যৱহাৰ নকৰে কিছুমান অকণমান বেলেগ ধৰণৰ টাৰ্মছ ইউজ কৰিব আপুনি যদি কম্পিউটাৰ পিপিটিটো দেখাই আছে কম্পিউটাৰ ৰিলেটেড আপুনি কিছুমান টাৰ্ম ইউজ কৰিব শব্দ ইউজ কৰিব তেনেধৰণে সেই যেতিয়া কমিউনিকেশ্যনটো বৃদ্ধি পায় ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষকৰ মাজত তেতিয়া তেওঁলোকৰ ভকেবুলেৰীটো বৃদ্ধি হয় আৰু মানে কনচেপ্টটো যেতিয়া বুজাই যাব নহয় তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ নতুন নতুন ৱৰ্ড তেওঁলোকে শিকিব আৰু বিভিন্ন ডিফিকাল্ট যোনবিলাক টপিক আছে সেইবিলাকো সহজতে বুজিব পাৰিব নেক্সট দিছে মটিভেটিং ফেক্টৰ ফাৰ্ষ্টতে দিছে যে মটিভেটিং ফেক্টৰ মানে কি হৈছে কেনেধৰণে এই টিচিং এইডছবিলাকে ষ্টুডেণ্টসকলক মটিভেট কৰে টিচিং এইডছবিলাকে কি কৰে লাৰ্ণাৰসকলক মটিভেশ্যন এটা আনি দিয়ে টপিকটোৰ প্ৰতি যে ক্লাছৰুমত যে মটিভেশ্যন টু ষ্টাডি দ্য টপিক দিছ মেক্স দ্য ক্লাছৰুম ইণ্টাৰেষ্টিং এণ্ড ফান যে মই কৈ আহিছোঁ যে যেতিয়া টিচিং এইডছ ব্যৱহাৰ কৰা হয় তেতিয়া ক্লাছৰুমটো কেতিয়াও একদম ব'ৰ হৈ নাথাকে আৰু ষ্টুডেণ্টসকলে খুব ভালদৰে মানে এক্টিভলি পাৰ্টিচিপেট কৰে তেতিয়া তেওঁলোকৰ কি হয় মটিভেশ্যন এটা আহে আজি ক্লাছৰুমত যদি আপুনি মানে বুজাই যাওঁতে এজন শিক্ষকে যদি আপুনি বুজিব পাৰিছে সেই বিষয়টোৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট বৃদ্ধি হ'ব হয়নে নহয় আৰু লগতে আপুনি সেই বিষয়টো যেতিয়া ইণ্টাৰেষ্ট পাব আপুনি ঘৰত গৈও এবাৰ চাবগৈ সেই তেনেধৰণে কি হয় যোনটো টপিক আপুনি বুজাবলৈ বিচাৰিছে তাৰ কনচেপ্টটো সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্লিয়াৰ হৈ যায় আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহী হৈ উঠে মটিভেশ্যন এটা পায় যে মই এইটো ভালদৰে বুজি পাইছোঁ তো মই আৰু অকণমান পঢ়োচোন ইয়াৰ ৰিলেটেড আৰু যদি কিবা আছে মই তাৰো অকণমান আইডিয়া লওঁচোন তেনেধৰণৰ হয় তো পঢ়াৰ প্ৰতি তেওঁলোকৰ মটিভেশ্যন এটা আনি দিয়ে লাৰ্ণাৰসকলৰ মাজত তো নেক্সট দিছে যে লাৰ্ণিং উইথ দ্য এক্সপিৰিয়েঞ্চ এতিয়া যেতিয়া টিচিং এইডছ ব্যৱহাৰ কৰা হয় তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰে
মানে ফিজিকেলি এক্সপিৰিয়েঞ্চ কৰে। এতিয়া কিছুমান বস্তু যেতিয়া আপুনি বুজাই থাকোঁতে বুজি নাপাব পাৰে, কিন্তু টিচিং এইডছ যেতিয়া ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে কি কৰে, ফিজিকেল এভিডেঞ্চ হয়। যেতিয়া বুজাই আছে আপুনি কিবা বিভিন্ন মানে টান টপিক এটা, তেতিয়া আপুনি যেতিয়া ভিডিঅ' এটা দেখাব, ভিডিঅ'টো দেখাৰ লগে লগে তেওঁলোকে নিজে এক্সপিৰিয়েঞ্চ কৰা যেন পাব। বিভিন্ন এটা জেগা এডোখৰৰ কথা আপুনি বুজাই আছে, তেতিয়া কি হয়, সেই জেগাটোৰ বিষয়ে আৰু অকণমান জানিব। যেতিয়া ভিডিঅ' এটা চাব এনেকুৱা লাগিব নিজে গৈছোঁ নেকি সেই জেগাটোলৈ। এতিয়া মানে ফিজিকেলি তেওঁলোকে মানে সেই বস্তুটো মানে তাত প্ৰেজেণ্ট থকা যেন ফিল কৰে। আৰু ইয়াৰ দ্বাৰা কি হয়, যোনটো ডাইৰেক্ট এটা এক্সপিৰিয়েঞ্চ এটা আহে, আৰু ইয়াৰ দ্বাৰা লাৰ্ণিংটো তেওঁলোকৰ বাবে বেছি ফলপ্ৰসূ হৈ পৰে, নিজে এক্সপিৰিয়েঞ্চ কৰে যিহেতু। ইয়াত দিছে যে এক্সপিৰিয়েঞ্চৰ সহায়ত মানে ছাত্ৰ ছাত্ৰীসকলৰ ধাৰণাসমূহ আৰু অকণমান ভালদৰে বেছিকৈ ক্লিয়াৰ হৈ যায়। নেক্সট দিছে ক্লেৰিফিকেশ্যন, অৰ্থাৎ কনচেপ্টবিলাক ক্লিয়াৰ হৈ যায়। যিকোনো এটা টপিক ছাত্ৰ ছাত্ৰীসকলক টিচিং এইডছৰ সহায়ত যেতিয়া বুজায়, তেতিয়া সেই টপিকটোৰ মানে কনচেপ্টটো ক্লিয়াৰ হৈ যায়। যে দে এছিষ্ট টিচাৰ উইথ ভেৰিয়াছ টাইপছ অফ টপিক্স। এতিয়া মানে বিভিন্ন ধৰণৰ টপিকৰ ক্ষেত্ৰত মানে মই যে আগতেও কৈছোঁ যে শিক্ষক এজনক টিচিং এইডছে চাই বিভিন্ন ধৰণে সহায় কৰে, হয়নে নহয়? যে সহজতে তেওঁ এটা ক্লাছৰুম ল'ব পাৰে, আৰু সেই সহজ ক্লাছৰুমটো তেওঁ প্ৰিপেয়াৰ কৰি আনিব লাগে, ন ডাউট তেওঁ অকণমান কষ্ট কৰিব লাগিব। কিন্তু সেই প্ৰিপেৰেশ্যনটো কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আপোনাৰ ভালদৰে বুজি পাব, তেতিয়া আপোনালোকৰ মানে এজন শিক্ষক হিচাপে খুব ভাল লাগিব যে ছাত্ৰ ছাত্ৰীসকলে মই যিখিনি কষ্ট কৰিছোঁ বা যিখিনি মই আগতে প্ৰিপেয়াৰ কৰি আনিছোঁ সেইখিনিৰ দ্বাৰা ইফেক্টিভ হৈছে বা বেছিদৰে ভালদৰে বুজি পাইছে, আৰু তেওঁলোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈ যায়। ইয়াত দিছে যে বিভিন্ন ধৰণৰ এতিয়া পিকচাৰে হওক, ভিডিঅ'জ হওক, তেওঁলোকৰ কনচেপ্টবোৰ এতিয়া কি দিছে, ছাবজেক্ট অফ ভলকেন'ছ এতিয়া যিকোনো ধৰণৰ কনচেপ্টবিলাক, কঠিন কনচেপ্টবিলাক তেওঁলোকৰ আৰামছে বা সহজতে তেওঁলোকে বুজিব পাৰে। টাইম এফিচিয়েণ্ট, নম্বৰ 6টো দিছে যে টাইম এফিচিয়েণ্ট। এতিয়া যে মই ক'লোঁ যে বিভিন্ন ধৰণৰ যেতিয়া টপিক এজন শিক্ষকে বুজাব নোৱাৰে, আপুনি হয়তো অকল এক্সপ্লেইন কৰি গ'লে আপোনাক 2টা ক্লাছৰ প্ৰয়োজন হ'ব। কিন্তু জাষ্ট এক্সাম্পল হিচাপে কৈছোঁ, আপুনি যদি অকল এক্সপ্লেইনেই কৰি যায়, কিতাপ এখন চেপ্টাৰ এটা যদি 5টা পেজ আছে, আপুনি এক্সপ্লেইন কৰিব পেৰাগ্ৰাফ ৱাইজ, তাৰপিছত আকৌ আপুনি মাজত এটা ব্ৰেক ল'ব, কুৱেশ্যন কৰিব, আকৌ আপুনি নেক্সট ক্লাছত আপুনি আকৌ নেক্সট পাৰ্টখিনি এক্সপ্লেইন কৰিব, তেনে কৰিলে কি হয়, সেইটো টাইম কনজিউমিং হয়। কিন্তু আপুনি যদি সেই গোটেই টপিকটো 45 মিনিটছৰ বা 40 মিনিটছৰ ক্লাছ এটাত যদি অডিঅ' ভিজুৱেল এটা দেখুৱাই দিয়ে, তেনে ক্ষেত্ৰত কি হয়, সেইটো মানে খুব কম সময়ৰ ভিতৰতে গোটেইখিনি আইডিয়া আপুনি দিব পাৰে। ইয়াৰ দ্বাৰা কি হয়, তেওঁলোকে এজন শিক্ষকে মানে কম টাইমত আৰু কম এফৰ্ট দি গোটেইখিনি বস্তু ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বুজাব পাৰে। যে প্ৰেজেণ্টেশ্যনে হওক বা বিভিন্ন ধৰণৰ তেনেকৈ ধৰণৰ ভিজুৱেলছ ইউজ কৰি তেওঁ ভালদৰে বুজাব পাৰে, আৰু ইয়াৰ বাবে টাইমো যথেষ্ট কম প্ৰয়োজন হয়। নেক্সট দিছে যে কেৰেক্টাৰিষ্টিক্স অফ গুড টিচিং এইডছ। এতিয়া কিছুমান টিচিং এইডছবিলাক সকলোবিলাকেই যে ভাল মানে গুড টিচিং এইডছ বুলি আমি ক'ম তেনে নহয়। কিছুমান গুড টিচিং এইডছ আছে, যোনবিলাক কিছুমান বিভিন্ন টিচিং এইডছ আছে, তাৰ ভিতৰত কিছুমান কেৰেক্টাৰিষ্টিক্স পাৰ্টিকুলাৰলি থাকিলেহে আমি সেই টিচিং এইডছটোক গুড টিচিং এইডছ বুলি ক'ব পাৰোঁ, অৰ্থাৎ যোনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভালদৰে উপযোগী হয়। এতিয়া সেই তেনেধৰণৰ মানে যোনবিলাক বৈশিষ্ট্য আছে, সেইবিলাকনো কি কি চাওঁ আহক। ফাৰ্ষ্টতে দিছে যে গুড টিচিং এইডছৰ বৈশিষ্ট্য এটা হৈছে যে ফাৰ্ষ্টতে দিছে টিচিং এইডছ শুড বি লাৰ্জ ইনাফ টু বি চিন বাই দ্য ষ্টুডেণ্টছ ফৰ হুম দে আৰ ইউজড। এতিয়া টিচিং এইডছ এটা যেতিয়া ব্যৱহাৰ কৰা হয়, আপুনি সন্মুখত বহি থকা অকল ষ্টুডেণ্টকেইটাৰ কাৰণেতো ইউজ নকৰে, হয়নে নহয়? যেতিয়া আপুনি ক্লাছৰুম এটা ল'ব, 30 ষ্টুডেণ্ট থাকিব, 40 ষ্টুডেণ্ট থাকিব, এই সম্পূৰ্ণ 40 ষ্টুডেণ্টক আপুনি বুজাব পৰাকৈ এটা টিচিং এইড ইউজ কৰিব, মানে যাতে গোটেই সম্পূৰ্ণ ষ্টুডেণ্টখিনিয়ে বুজি পায় বা সকলোৱে দেখে। তেনে ক্ষেত্ৰত কি কৰিব লাগে, টিচিং এইডছসমূহ মানে আপুনি যদি এখন মানে পোষ্টাৰ এখন ইউজ কৰিছে, আপুনি কিবা এখন চাৰ্ট এখন ইউজ কৰিছে, তেনে ক্ষেত্ৰত সেই বস্তুটো মানে উপযোগী হ'ব লাগে, যে ডাঙৰ চাইজৰ হ'ব লাগে, যাতে সকলোৱে ভালদৰে দেখা পায়, মানে লাষ্টৰ বেঞ্চত বহি থকা ষ্টুডেণ্টসকলেও যাতে ভালদৰে দেখা পায়, তেনেধৰণে তৈয়াৰ কৰিব লাগে। নেক্সট দিছে যে টিচিং এইডছ শুড বি মিনিংফুল এণ্ড দে মাষ্ট ষ্টেণ্ড টু ছাৰ্ভ এজ ইউজফুল পাৰ্পজ। সদায় মানে টিচিং এইডছ এটা যেতিয়া ব্যৱহাৰ কৰিব নহয়, আপুনি যোনটো টপিক আপুনি পঢ়াবলৈ গৈছে, সেই টপিকটো ৰিলেটেড হ'ব লাগে আৰু মিনিংফুল হ'ব লাগে। মানে টপিকটোৰ যদি আপুনি এটা নতুন এটা চেপ্টাৰ ষ্টাৰ্ট কৰিছে, সেই চেপ্টাৰটো ৰিলেটেডহে আপুনি এটা টিচিং এইডছ বনাব, হয়নে নহয়? চেপ্টাৰটো ৰিলেটেড নহ'লেতো আপুনি মানে মিনিংলেছ হৈ যাব। আপুনি পঢ়াইছে কিবা এটা, দেখুৱাইছে কিবা এটা, তেনেহ'লেতো নহ'ব। সেইকাৰণে মানে কি কৰিব লাগে, টিচিং এইডছটো সদায় মিনিংফুল হ'ব লাগে, আৰু যোনটো মানে ভালদৰে যাতে প্ৰয়োগ হয় সেই তেনেধৰণে ব্যৱহাৰ কৰিব লাগে। টিচিং এইডছ নেক্সটটো দিছে টিচিং এইডছ শুড বি একুৰেট ইন এভৰি আছপেক্ট। এতিয়া টিচিং এইডছবিলাক সদায় একুৰেট হ'ব লাগে, কাৰেক্ট হ'ব লাগে, যে আপুনি ভুল ইনফৰমেশ্যন এটা ছাত্ৰ ছাত্ৰীসকলৰ আগত দেখাব নোৱাৰে, হয়নে? এজন শিক্ষক হিচাপে আপুনি ইমানখিনি ৰেছপনচিবল হ'ব লাগিব যে সৰু আপুনি ছাত্ৰ ছাত্ৰীসকলক যাৰ কোনো আইডিয়া নাই সেই টপিকটোৰ প্ৰতি আপুনি সেই বিষয়বস্তুটো আপুনি বেছ এটা বুজাবলৈ গৈছে, সেই বেছটো আপুনি সদায় একুৰেট হ'ব লাগিব, মানে কাৰেক্ট হ'ব লাগিব। আপুনি ভুল ইনফৰমেশ্যন এটা দি পেলাই কেতিয়াও মানে টিচিং এইড ইউজ কৰিব নালাগে। নেক্সট দিছে টিচিং এইড শুড নট বি কষ্টলি, দে শুড বি চিপ। এতিয়া টিচিং এইডছৰ ক্ষেত্ৰত দিছে যে টিচিং এইডছবিলাক সদায় মানে বেছি খৰচী হ'ব নালাগে।
এটা লিমিটেড বাজেটৰ ভিতৰত মানে সেইটো হৈ যোৱা হ'ব লাগে। আপুনি সাংঘাতিক বহুত কিবা কিবি ইউজ কৰি আপুনি টিচিং এইডছ এটা ব্যৱহাৰ কৰিছে, কিন্তু আপুনি এজন শিক্ষক হিচাপে আপুনি কিমান দিনলৈকে তেনেধৰণৰ দামী টিচিং এইডছ ইউজ কৰি থাকিব, হয়নে নহয়? এতিয়া সেইকাৰণে তেনেধৰণৰ ক্ষেত্ৰত কি কৰিব লাগে, সদায় মানে টিচিং এইডছো কম খৰচী আৰু অকণমান যাতে মানে বাজেট ফ্ৰেণ্ডলি হয় তেনেধৰণে মানে বনাব লাগে। নেক্সট দিছে যে টিচিং এইডছ শ্বুড অলৱেজ বি আপ টু ডেট। সদায় টিচিং এইডছবিলাক কি হ'ব লাগে, আপ টু ডেট হ'ব লাগে। আপুনি যিকোনো এটা ডাটা দিবলৈ গৈছে, আপুনি সেই ডাটাবিলাক আপ টু ডেট হ'ব লাগে। মানে আগৰ কিবা পুৰণা ডাটা আপুনি ইউজ কৰিব নালাগে। সদায় নতুন যোনটো হৈ আছে ছায়েন্সৰ যদি আপুনি কিবা এটা কৰাই আছে, সেইটো আপ টু ডেট ডাটাবিলাক দিব লাগে। আপুনি যদি কিবা যদি পপুলেশ্যনৰ কথা বুজাই আছে বা তেনেধৰণৰ যদি আপুনি কিবা বুজাই আছে, সেই ডাটাছবিলাক সদায় পলিটিকেলৰ যদি আপুনি কিবা এটা টপিক বুজাই আছে, সেই ডাটাছবিলাক সদায় আপ টু ডেট হ'ব লাগে। এতিয়া মানে আগৰ পুৰণা ডাটা ইউজ কৰিব নালাগে। নেক্সট দিছে দে শ্বুড বি চিম্পল এণ্ড ইজিলি আণ্ডাৰষ্টেণ্ডেবল। অৰ্থাৎ যে শিক্ষকসকলে যেতিয়া টিচিং এইডছ এটা ব্যৱহাৰ কৰোঁতে কি হ'ব লাগে, সেইটো চিম্পল আৰু সহজতে বুজিব পৰা বিধৰ হ'ব লাগে। সাংঘাতিক কঠিন আৰু মানে কমপ্লেক্স আইডিয়া এটা লৈ পেলাই টিচিং এইডছ এটা বনাব নালাগে, কাৰণ ষ্টুডেণ্টসকলৰ যোনটো মেণ্টেল ষ্টেজ বা তেওঁলোকৰ যোনটো এজ গ্ৰুপ, সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে এজন শিক্ষকে টিচিং এইডছসমূহ বনাব লাগে, যাতে তেওঁলোকৰ এজ অনুযায়ী মানে চিম্পল আৰু ইজি হয়, যাতে তেওঁলোকে ভালদৰে বুজিব পাৰে। নেক্সট দিছে টিচিং এইডছ শ্বুড বি ইম্প্ৰভাইজ এজ ফাৰ এজ পচিবল। অৰ্থাৎ টিচিং এইডছবিলাক কি কৰিব লাগে, যোনবিলাক যিমান পাৰি মানে ইম্প্ৰভাইজ কৰিব লাগে, যে মানে ভালদৰে যাতে তেওঁলোকে প্ৰয়োগ কৰে। নেক্সট দিছে টিচিং এইডছ শ্বুড বি একৰ্ডিং টু দ্য মেণ্টেল লেভেল অফ দ্য লাৰ্ণাৰ। যে আগৰ পইণ্টটোতে মই কৈছোঁ টিচিং এইডছসমূহ সদায় চিম্পল আৰু ইজি হ'ব লাগে, আৰু যোনবিলাক মেণ্টেল লেভেল আছে লাৰ্ণাৰসকলৰ, সেইটো মানে সেই লেভেল অনুযায়ীহে বনাব লাগে। আপুনি মানে সৰু ক্লাছ 5-6ৰ ষ্টুডেণ্টসকলৰ কাৰণে 9-10ৰ যদি আপুনি টিচিং এইড এটা ইউজ কৰে, সেইটো কেতিয়াও ইউজফুল আৰু ইফেক্টিভ নহ'ব। সেই বয়স অনুযায়ী তেওঁলোকৰ যোনটো মানে চাইক'লজিকেল তেওঁলোকৰ মেণ্টেল ষ্টেটাছ, সেই বস্তুটোৰ ওপৰত বেছ কৰিহে টিচিং এইডখিনি বনাব লাগে। নেক্সট দিছে যে টিচিং এইড শ্বুড বি ইজিলি পৰ্টেবল। অৰ্থাৎ সহজতে ব্যৱহাৰযোগ্য হ'ব লাগে, মানে কেৰি কৰিব পৰা হ'ব লাগে। এজন শিক্ষকে ঘৰৰ পৰা ধৰক স্কুললৈ লৈ আহিছে বা ক্লাছৰুমৰ পৰা বেলেগ এটা মানে ক্লাছৰুমলৈ লৈ আহিছে, সেইটো পৰ্টেবল হ'ব লাগে, যাতে তেওঁ সহজতে কেৰি কৰিব পাৰে এটা জেগাৰ পৰা আন এটা জেগালৈকে। বা আপুনি ধৰক বুজাই আছে, আপুনি বুজাওঁতে কিছুমান বস্তু আপুনি লাষ্টৰ বেঞ্চলৈকে আপুনি কেৰি কৰি লৈ গৈ দেখুৱাব পাৰিছে, তেনেধৰণৰ হ'ব লাগে। যে নেক্সট দিছে টিচিং এইডছ শ্বুড বি ছাচ ডেট দে কেন মটিভেট দ্য লাৰ্ণাৰ্ছ ইনটু লাৰ্ণিং। টিচিং এইডছসমূহ এনেধৰণে প্ৰিপেয়াৰ কৰিব লাগে যাতে লাৰ্ণাৰসকলক মটিভেট কৰে আৰু তেওঁলোকৰ ইণ্টাৰেষ্টটো বৃদ্ধি কৰে। এতিয়া নেক্সট দিছে টাইপছ অফ টিচিং এইডছ। এতিয়া টাইপছ অফ টিচিং এইডছ মানে কি, বিভিন্ন ধৰণৰ টিচিং এইডছ থাকে, তো বিভিন্ন ধৰণৰ কেনেধৰণৰ প্ৰকাৰ থাকে সেইসমূহ চাওঁ আহক। এতিয়া দিছে বিভিন্ন ধৰণৰ প্ৰকাৰৰ ভিতৰত প্ৰথমটো দিছে যে অডিঅ' এইডছ। এতিয়া টিচিং সামগ্ৰী, যেতিয়া এজন শিক্ষকে লাৰ্ণিং প্ৰক্ৰিয়া এটাত বিভিন্ন ধৰণৰ টিচিং সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে, অডিঅ' ভিজুৱেলছ হ'ব পাৰে, চাৰ্ট হ'ব পাৰে, মডেলছ হ'ব পাৰে, তাৰ ভিতৰত এটা হৈছে যে অডিঅ' এইডছ। অৰ্থাৎ অডিঅ' মানে আমিতো বুজি পাইছোঁ যোনবিলাক শ্ৰৱণ মানে সামগ্ৰী থাকে, সেইবিলাক শুনাব পাৰি যোনবিলাক, হয়নে? তেনেধৰণৰ টিচিং এইডছবিলাক কি হয় যে এই যোনবিলাক অডিঅ'জ আছে, সেইবিলাক কিছুমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যে এজন শিক্ষকে কৈ গ'লে হয়তো বুজি নাপাব পাৰে, কিন্তু আপুনি অডিঅ' এটা প্লে' কৰিছে, তেনে ক্ষেত্ৰত তেওঁলোকে ভালদৰে বুজিব পাৰে। আৰু ইয়াৰ দ্বাৰা কি হয়, তেওঁলোকৰ মানে ভালদৰে যে ইয়াত দিছে মিউজিক হওক বা বিভিন্ন ধৰণৰ কথা তেনেধৰণৰ এংগেজ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে শুনিব, তেওঁলোকৰ যোনটো ষ্ট্ৰেছ লেভেল আছে সেইটো ল' হ'ব। তাৰপিছত তেওঁলোকৰ অডিঅ' এইডছ এছিষ্ট দ্য লাৰ্ণাৰ বিকেম মোৰ প্ৰফিচিয়েণ্ট কমিউনিকেটাৰ্ছ এণ্ড লিচনাৰ্ছ। যোনবিলাক অডিঅ' এইডছ আছে তাৰ কিছুমান লাভ আছে, সেইবিলাক কি হৈছে যে তেওঁলোকৰ ষ্ট্ৰেছ লেভেলটো ল' কৰে, ষ্টুডেণ্টসকলক এংগেজ কৰি ৰাখে, লগতে তেওঁলোকক কি কৰে, তেওঁলোকৰ কমিউনিকেশ্যনটো বৃদ্ধি কৰে, কমিউনিকেটৰ হ'বলৈ বৃদ্ধি কৰে, তেওঁলোকৰ ভকেবুলাৰীটো বৃদ্ধি কৰে, লগতে তেওঁলোকক গুড লিচনাৰ হ'বলৈ শিকায়। ধৈৰ্য, যেতিয়া আপুনি গুড লিচনাৰ হ'ব, যেতিয়া ভালদৰে আপুনি শুনিব, ধৈৰ্য ধৰি আপুনি কিবা এটা যদি শুনি থাকে, তেতিয়া কি হ'ব, আপুনি মনোযোগ দি শুনিব, মনোযোগটো আপোনাৰ বৃদ্ধি পাব, লগতে আপোনাৰ যোনটো ধৈৰ্য শক্তি সেইটো বৃদ্ধি পাব। চ' অডিঅ' ভিজুৱেলছৰ এইবিলাক কিছুমান মানে গুড ছাইডছ আছে। আৰু ইয়াৰ দ্বাৰা কি হয়, যোনবিলাক ছাচ এছিষ্টেণ্টছ ডেট আৰ লিমিটেড টু লিচনিং আৰ কল অডিঅ' এইডছ। এই যোনবিলাক শুনি পেলাই ছাত্ৰ ছাত্ৰীসকলক বুজোৱা যায়, সেইবিলাককে আমি অডিঅ' এইডছ বুলি ক'ব পাৰোঁ। এতিয়া অডিঅ' এইডছ কেনেকৈ ধৰণৰ, অকল মানে পঢ়া টপিক এটা বুজাবৰ ক্ষেত্ৰতে নহয়, আমি ধৰক এতিয়া য়োগা ক্লাছ আমি কৰাওঁ ষ্টুডেণ্টসকলক, হয়নে? য়োগা ক্লাছবিলাক এতিয়া অভিন্ন অংগ হয় ষ্টুডেণ্ট মানে বিলাকৰ ক্ষেত্ৰত। সেই তেনে ক্ষেত্ৰত আপুনি কিছুমান পিচফুল মিউজিক আমি ইউজ কৰা দেখা যায়, তেওঁলোকৰ যাতে মেণ্টেল ষ্ট্ৰেছটো কমি যায়। কিছুমান আপুনি মানে ফ্লুট তেনেকুৱা হওক, মিউজিক হওক, পিচফুল যোনবিলাক মিউজিক হয় প্লে' কৰা যায়, সেই তেনেবিলাক ধৰণে অডিঅ' আমি ইউজ কৰিব পাৰোঁ। আৰু কিবা আপুনি গানৰ কিবা এটা শিকাব বিচাৰিছে বা মিউজিক কিবা এটা হেৰি কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰতো আপুনি ইউজ কৰিব পাৰে অডিঅ' এইডছ। নেক্সটটো দিছে
এক্সাম্পলছ অফ অডিঅ' এইডছ এতিয়া অডিঅ' এইডছৰ ক্ষেত্ৰত কি এক্সাম্পলছ আছে অডিঅ' এইডছৰ এতিয়া আগৰ দিনত ৰেডিঅ' ইউজ কৰিছিল হয়নে টেপ ৰেকৰ্ডাৰ ইউজ কৰিছিল এতিয়াও কিছুমান ক্ষেত্ৰত কিছুমান ঠাইত এইবিলাক ইউজ কৰা হয় আৰু লগতে দিছে যে অডিঅ' টেপছ কিছুমান ইউজ কৰা হয় আৰু নেক্সট দিছে যে গ্ৰামোফোন এইবিলাক আগতে ইউজ হৈছিলে এতিয়া তাৰপিছতো দিছে যে লেংগুৱেজ লেবৰেটৰী কিছুমান লেংগুৱেজ লেবৰেটৰী বুলি কোৱা যায় যোনবিলাকত বিভিন্ন ধৰণৰ টপিকবিলাক অডিঅ'ৰ থ্ৰু ছাত্ৰ ছাত্ৰীসকলক শুনোৱা হয় এতিয়া নেক্সট দিছে এইকেইটাই হৈছে আপোনাৰ কিছুমান এক্সাম্পলছ অডিঅ' এইডছৰ নেক্সট দিছে ভিজুৱেল এইডছ অৰ্থাৎ অডিঅ' এইডছৰ পিছত আমি ক'ব পাৰোঁ যে কিছুমান ভিজুৱেল এইডছ আছে সেইবিলাকো ছাত্ৰ ছাত্ৰীক বুজাবৰ ক্ষেত্ৰত খুব প্ৰয়োজনীয় খুব উপযোগী হয় এতিয়া ভিজুৱেল এইডছ বুলি কোৱাৰ লগে লগে আমি আইডিয়া কৰি ল'ব পাৰিছোঁ যোনবিলাক আমি দেখা পাওঁ হয়নে ভিডিঅ'জ যোনবিলাক নৰ্মেলি আমি আজিকালি ইউজ কৰোঁ ভিডিঅ'জ সেইবিলাকে হৈছে ভিজুৱেল এইডছ সেইবিলাকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে মানে চাই বুজিব পাৰে এতিয়া ইয়াৰ দ্বাৰা কি হয় যে ভিজুৱেলাইজ দ্য মেটেৰিয়েল তেওঁলোকে চাব পাৰে যিকোনো ধৰণৰ বিষয় এটা তেওঁলোকে নিজৰ চকুৰে চাব পাৰে আৰু ইয়াৰ দ্বাৰা কি হয় যে ইউজিং দিছ কাইণ্ডছ অফ ভিজুৱেল এইডছ কনভে দ্য লেচন টু দ্য পিপলছ ইজ অলছ' বেনিফিচিয়েল আৰু ইয়াৰ দ্বাৰা বৃদ্ধি কৰে কি বৃদ্ধি কৰে ষ্টিমুলেশ্যন অফ দ্য ভিজুৱেল অৰ্গেন facilitate learning and facilitates the achievements of the cognitive, emotional, psychomotor learning objectives outlined by Bloom. যোনবিলাক আপোনালোকে হয়তো যোনবিলাক BEd কৰিছে DLEd কৰিছে তেওঁলোকে জানে ব্লুম টেক্সনমি বুলি এটা থিয়ৰী এটা আছে হয়নে তেওঁলোকক কি বুলি কৈছে যোনবিলাক সাইকোমটৰ বিভিন্ন ধৰণৰ ডেভেলপমেণ্টছৰ কথা কৈছে ষ্টুডেণ্টসকলৰ মাজত কগনিটিভ ইম'চনেল সাইকোমটৰ এনেকুৱা ধৰণৰ ডেভেলপমেণ্টৰ কথা কৈছে যেতিয়া মানে প্ৰাইমেৰী লেভেলৰ ষ্টুডেণ্টসকলৰ এইটো এজত কি হয় বিভিন্ন ধৰণৰ মানে ফিজিকেল মেণ্টেল ডেভেলপমেণ্টছ হয় আৰু এই ভিজুৱেলছ এইডছবিলাকৰ দ্বাৰা তেওঁলোকৰ কি বৃদ্ধি পায় এই যোনবিলাক ব্লুম টেক্সনমি বুলি কওঁ আমি এই ব্লুমৰ কনচেপ্টটো তেওঁলোকৰ বৃদ্ধি হয় যে তেওঁলোকৰ কগনিটিভ যোনবিলাক জ্ঞানমূলক মানে জ্ঞান বৃদ্ধি হয় তেওঁলোকৰ ইম'চনেলি তেওঁলোকৰ সহায় হয় ইম'চনেলি মানে কি হয় তেওঁলোকে যেতিয়া ভালদৰে বুজি পায় যেতিয়া দেখা পায় তেওঁলোকৰ মনত সেই বস্তুটো থাকি যায় মানে তেওঁলোকৰ যোনটো ইম'চনেল ছাইড তাত এই বস্তুটোৱে সহায় কৰে আৰু লগতে চাইকোমটৰ্ছ মানে ব্যৱহাৰ হয় ছাইড যোনবিলাক তেওঁলোকৰ মাংসপেশীয় গ্ৰ'থ সেইবিলাকো হয় এতিয়া আৰু লগতে দিছে যে মানে তেওঁলোকৰ ভিজুৱেল চেন্সেছ যোনবিলাক আছে মানে চোৱাৰ ক্ষেত্ৰত দৃষ্টিশক্তিৰ যোনবিলাক চেন্সেছ আছে সেইবিলাকতো তেওঁলোকক এংগেজ কৰি ৰাখে আৰু তেওঁলোকৰ সেই বস্তুবিলাকৰ গ্ৰ'থ হোৱাত সহায় কৰে এতিয়া বিভিন্ন ধৰণৰ সহায় হয় ভিজুৱেল এইডছবিলাকৰ দ্বাৰা এতিয়া নেক্সট দিছে যে এক্সাম্পলছ অফ ভিজুৱেল এইডছ কেনেধৰণৰ ভিজুৱেল এইডছ হ'ব পাৰে ভিজুৱেল এইডছ হ'ব পাৰে ফাৰ্ষ্টতে একেবাৰে পুৰণা যোনটো পদ্ধতি আছে সেইটো হৈছে ব্লেক বৰ্ড আৰু হোৱাইট বৰ্ড হয়নে নেক্সটটো দিছে চাৰ্ট এখন চাৰ্টৰ ব্যৱহাৰ কৰাটো বা ব্লেকবৰ্ডত যেতিয়া শিক্ষকসকলে লিখি দিয়ে সেইটো কি হ'ব ভিজুৱেল এইডছ হ'ব নেক্সটটো দিছে মেপছবিলাকৰ ইউজ সেইবিলাকো আপুনি ভিজুৱেল এইডছৰ ভিতৰত পৰে তাৰপিছত ফ্লিপকাৰ্টছ যোনবিলাক চেঞ্জ কৰি থাকিব ফ্লিপ কৰি থাকিব পাৰে চাৰ্টছ সেইবিলাক তাৰপিছত অভাৰহেড প্ৰজেক্টাৰ্ছ যোনবিলাক প্ৰজেক্টাৰ্ছ ইউজ কৰা হয় সেই প্ৰজেক্টাৰ্ছবিলাকো কি হয় আপোনাৰ ভিজুৱেল এইডছৰ ভিতৰতে পৰে নেক্সট দিছে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন যোনটো আমি অলপ আগতে ডিছকাছ কৰিলোঁ যে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন মডাৰ্ণ টেকন'লজিৰ যুগত আপুনি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন ইউজ কৰিব পাৰে ষ্টুডেণ্টসকলৰ আগত হয়নে এতিয়া মই যেনেকৈ ইউজ কৰি আছোঁ এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন সেইটো এটা কি হৈছে ভিজুৱেল এইডছ নেক্সট দিছে ডিছপ্লে বৰ্ডছ কিছুমান ডিছপ্লে বৰ্ড ইউজ কৰিব পাৰে যাত কিছুমান পিকচাৰ্ছ হয়তো ডিছপ্লে হৈ থাকিব বা ইমেজেছ কিছুমান ডিছপ্লে হৈ থাকিব তাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰে নেক্সট দিছে প্ৰিণ্ট মেটেৰিয়েল মানে কি হৈছে যোনবিলাক প্ৰিণ্ট পিকচাৰ্ছ আছে সেইবিলাক ব্যৱহাৰ কৰিব পাৰে নেক্সট দিছে 3D এইডছ আজিকালি মানে বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰা হয় তাত আপুনি 3D এইডছ ব্যৱহাৰ কৰা হয় যোনবিলাক আপোনাৰ একেবাৰে ৰিয়েল মানে ভিজুৱেলছ দিয়ে যে সঁচাকৈ আপুনি ফিল কৰি থকাৰ নিচিনা লাগে হয়নে 3D ইমেজেছবিলাক তেনেধৰণৰ ইউজ কৰিব পাৰে এইবিলাকে হৈছে কিছুমান এক্সাম্পল যোনবিলাক মানে ভিজুৱেল এইডছ বুলি আমি ক'ব পাৰোঁ নেক্সট দিছে অডিঅ' ভিজুৱেলছ এতিয়া ফাৰ্ষ্টতে আমি পালোঁ যে অডিঅ' এইডছ তাৰপিছত পালোঁ আমি ভিজুৱেল এইডছ আৰু এইটো দিছে যে অডিঅ' আৰু ভিজুৱেল বোথ মানে য'ত অডিঅ'ও থাকিব য'ত ভিডিঅ'ও থাকিব হয়নে দেখাও পাব আৰু শুনাও পাব সেইটো তেনেকুৱাবিলাকৰ ক্ষেত্ৰত আমি কি কৰে ইয়াৰ দ্বাৰা ষ্টুডেণ্টসকলৰ মাজত অডিটৰী যোনটো ভিজুৱেল চেন্সেছ অডিটৰী শুনাৰ যোনটো ক্ষমতা বা চোৱাৰ যোনটো চেন্সেছ এইবিলাকত সহায় কৰে বৃদ্ধি কৰে আৰু লগতে কি কৰে তেওঁলোকৰ কগনিটিভ এবিলিটিছবিলাক গ্ৰ' কৰে যোনবিলাক জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে আৰু লগতে ছাত্ৰীসকলৰ যোনটো লিছনিং কেপাচিটি ভিউইং এইবিলাক মানে ইনভলভ কৰি ৰাখে যেতিয়া আপুনি অডিঅ' ভিজুৱেল এটা চাব তেতিয়া কি হয় আপোনাৰ কাণখন চকুটো মানে আপোনাৰ দৃষ্টি আৰু শ্ৰৱণ দুয়োটাই আপোনাৰ সমানে সহযোগ কৰি থাকে সমানে এংগেজ হৈ থাকে হয়নে এই চেন্সেছখিনি আপোনাৰ সম্পূৰ্ণ ইউজ হৈ আছে আপুনি যেতিয়া এই ভিডিঅ'টো চাই আছে আপুনি চকুৰে চাইও আছে লগতে আপুনি শুনিও আছে হয়নে ইয়াৰ দ্বাৰা আপোনাৰ কি হয় যোনটো চেন্সেছ আছে শ্ৰৱণৰ যোনটো চেন্স আছে চকুৰ যোনটো চেন্স আছে সেইখিনি এংগেজ হৈ আছে আৰু আপোনাৰ এক্টিভলি ৱৰ্ক কৰি আছে তো এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলকো যেতিয়া অডিঅ' ভিজুৱেলছ দেখুওৱা যায় তেওঁলোকৰ এই চেন্সেছকেইটা গ্ৰ' কৰে আৰু লগতে ইনভলভ হৈ থাকে
ইয়াৰে কিছুমান এক্সাম্পলছ আছে সেইবিলাক হৈছে যেনেকৈ টেলিভিশ্যন টিভি চোৱাটো আমাৰ কি হয় অডিঅ' ভিজুৱেল এইড এটা য'ত আমি দেখাও পাওঁ আৰু শুনাও পাওঁ হয়নে নেক্সট দিছে শ্লাইড প্ৰজেক্টৰ শ্লাইড যোনবিলাক শ্লাইড ওলাই থাকে ইটোৰ পিছত সিটো শ্লাইডছ ওলাই থাকে সেইবিলাকো হৈছে অডিঅ' ভিজুৱেলছ কম্পিউটাৰ এটা এক্সাম্পল হৈছে অডিঅ' ভিজুৱেলছৰ মাল্টিমিডিয়া বিভিন্ন ধৰণৰ মাল্টিমিডিয়া ইউজ কৰা হয় সেইবিলাকো হৈছে অডিঅ' ভিজুৱেলছ আৰু ভাৰ্চুৱেল ক্লাছৰুম য'ত ভিজুৱেলছ আহে অডিঅ' আহে সেইবিলাকক আমি ভাৰ্চুৱেল ক্লাছৰুম বুলি কওঁ তাৰপিছত নেক্সট দিছে মোশ্যন পিকচাৰ্ছ কিছুমান পিকচাৰ্ছৰ ইউজ কৰি যেতিয়া পিকচাৰ ইটোৰ পিছত সিটো প্লে হৈ থাকে তেনেবিলাকক আমি কি কওঁ মানে মোশ্যন পিকচাৰ্ছ বুলি কওঁ তাত ভিজুৱেলছো থাকে আৰু অডিঅ' ইনক্লুড কৰা থাকে ভিডিঅ' ফিল্মছ যিমান কিছুমান ভিডিঅ'জ দেখাব পাৰোঁ এইবিলাকেই হৈছে কিছুমান অডিঅ' ভিজুৱেলছৰ এক্সাম্পলছ ইয়াৰ দ্বাৰা আপুনি মানে এজন ছাত্ৰ ছাত্ৰীসকলক অডিঅ'টোও শুনাব পাৰে লগতে ভিডিঅ'টোও তেওঁলোকৰ মাজত দেখাব পাৰে নেক্সট দিছে ক্লাছিফিকেশ্যন অফ টিচিং এইডছ এতিয়া টিচিং এইডছবিলাকৰ ক্ষেত্ৰত কিছুমান ভাগ কৰা আছে সেই ভাগসমূহ কেনেধৰণৰ সেইটো চাওঁ আহক ফাৰ্ষ্টতে দিছে যে টিচিং এইডছ কাম ইন ডিফাৰেণ্ট ভেৰাইটিজ টিচিং এইডছ বিভিন্ন ধৰণৰ আছে আমি আগতেও ক'লোঁ যে বিভিন্ন ধৰণৰ টিচিং এইডছ আছে হয়নে যেনেকৈ আমি আগৰ শ্লাইডকেইটাত ডিছকাছ কৰিলোঁ অডিঅ' আছে ভিজুৱেলছ আছে অডিঅ' ভিজুৱেলছ আছে এতিয়া বিভিন্ন ধৰণৰ টিচিং এইডছ আছে এই টিচিং এইডছবিলাকক আকৌ বিভিন্ন ধৰণে ভাগ কৰা আছে সেই ভাগসমূহ কেনেধৰণৰ সেইটো চাওঁ আহক এতিয়া ফ্ৰম ট্ৰেডিশ্যনেল টু মডাৰ্ণ এইডছ এতিয়া আগৰ পুৰণা যুগত যোনবিলাক ব্যৱহাৰ কৰা হৈছিল যে ট্ৰেডিশ্যনেল টিচিং এইডছ যেনেকৈ আমি ব্লেকবৰ্ডৰ কথা ক'ব পাৰোঁ এক্সাম্পল ট্ৰেডিশ্যনেল টিচিং এইড বুক এখনৰ কথা ক'ব পাৰোঁ এইটো আমি ট্ৰেডিশ্যনেল টিচিং এইডছত ধৰিব পাৰোঁ য'ত অকল আপুনি চাব পাৰে হয়নে আৰু এইবিলাক ট্ৰেডিশ্যনেল ৱেৰ পৰা একেবাৰে মডাৰ্ণ টেকন'লজিলৈকে বিভিন্ন ধৰণৰ টিচিং এইডছ আছে চেঞ্জেছ আহিছে টিচিং এইডছৰ ক্ষেত্ৰত সেইবিলাক কেনেধৰণে ভাগ কৰা আছে এইটো চাওঁ আহক ইট ইজ এ ৰিয়েল লাইফ টু ভাৰ্চুৱেল এক্সপিৰিয়েঞ্চেছ ইচ কেটেগৰী হেজ দ্য ইউনিক চাৰ্ম এতিয়া আগৰ সময়ছোৱাত যেনেকৈ টিচিং পদ্ধতিত বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল ৱে ইউজ কৰা হৈছিল বা মডাৰ্ণ সময়খিনিত এতিয়া বৰ্তমানৰ সময়ত বিভিন্ন মডাৰ্ণ টেকন'লজি ইউজ কৰা আছে সকলো সময়তে যোনবিলাক মডাৰ্ণেই হওক বা ট্ৰেডিশ্যনেলেই হওক টিচিং এইডছ ইউজ কৰা হৈছে সেই গোটেইবিলাকৰে কিন্তু নিজস্বতা আছে কিছুমান ইউনিক চাৰ্ম আছে নিজস্ব কিছুমান মানে চাৰ্ম এটা আছে হয়নে আৰু সেইবিলাক ইউজ কৰাৰ ক্ষেত্ৰত কিছুমান মানে বিভিন্ন ধৰণে ক্লাছিফিকেশ্যন কৰা আছে যে ক্লাছিফাইড কৰা আছে যে দে আৰ ক্লাছিফাইড ইনটু 8 ডিফাৰেণ্ট টাইপছ এই টিচিং এইডছবিলাকক 8টা বিভিন্ন ভাগত ভাগ কৰা হৈছে যে আগৰ দ্য ফৰ্মাৰ 3 টাইপছ অডিঅ' ভিজুৱেলছ হেভ অলৰেডি বিন ডিছকাছ আৰু আগৰ আমি শ্লাইডকেইটা যেনেকৈ অডিঅ' ভিজুৱেল এনেকৈ গোটেইকেইটা আমি 3টা ভাগ আমি ডিছকাছ কৰিলোঁ হয়নে নহয় আৰু ইয়াত আমি পিছৰখিনি ডিছকাছ কৰিম এতিয়া নেক্সট শ্লাইডটোত দিছে যে টেঞ্জিবল এইডছ অৰ্থাৎ ইয়াত কি দিছে সেইটো আমি ডিটেইলছটো চাওঁ আহক এই টিচিং এইডছবিলাক কেনেধৰণৰ হয় যোনবিলাক ছাত্ৰ ছাত্ৰীসকলে ৰিয়েল লাইফ মানে এক্সপিৰিয়েঞ্চ কৰে তেওঁলোকে নিজে হেণ্ডেল কৰে নিজে চুব পাৰে এতিয়া ছায়েন্সৰ ষ্টুডেণ্টবিলাকে যেনেকৈ প্ৰেক্টিকেল কৰিবগৈ পাৰে লেবৰেটৰীবিলাকত যেনেকৈ প্ৰেক্টিকেল কৰিব পাৰে হয়নে নহয় এতিয়া বায়'লজিৰ কিছুমান মডেলছ আছে সেইবিলাক যেনেকৈ এপাৰেটাছ কিছুমান ইউজ কৰা হয় ছায়েন্সৰ লেবৰেটৰীত তাৰপিছত হিষ্ট্ৰিকেল সেইবিলাক আছে বা বায়'লজিৰ মডেলছ আছে হিউমেন অৰ্গেনছ আছে সেইবিলাক কি হয় তেওঁলোকে নিজে টাচ কৰি নিজে ফিল কৰি নিজে এক্সপিৰিয়েঞ্চ কৰি শিকিব পাৰে আৰু সেইবিলাক কি হয় ইয়াৰ দ্বাৰা গোটেই টিচিং লাৰ্ণিং প্ৰচেছটো কি হয় বেছি ৰিয়েল হয় এংগেজিং হয় আৰু মেমৰেবল হয় যেতিয়া নিজে টাচ কৰিব নিজে ফিল কৰিব ৰিয়েল লাইফ এটা এক্সপিৰিয়েঞ্চ ল'ব তেতিয়া কি হয় সেই যোনটো মেমৰি সেইটো থাকি যাব আৰু তেওঁলোকে খুব নিজকে ফুল্লি এংগেজ কৰিব পাৰিব আৰু সেইকাৰণে এইটো কি হয় স্পষ্ট সাহায্য বুলি কোৱা হয় মানে অসমীয়াত স্পষ্ট সাহায্য বুলি কোৱা হয় যাতে তেওঁলোকে স্পষ্ট হৈ যায় তেওঁলোকৰ কনচেপ্টটো ক্লিয়াৰ হয় তেওঁলোকে এক্সপিৰিয়েঞ্চো কৰিব পাৰে গোটেইখিনি তেওঁলোকৰ মানে আইডিয়াটো বা কনচেপ্টটো ক্লিয়াৰ হৈ যায় নেক্সট দিছে প্ৰিণ্টেড এইডছ যোনবিলাক প্ৰিণ্টেড এইডছ আছে সেইবিলাকক আমি এটা ভাগ কৰিব পাৰোঁ 5 নম্বৰ ভাগ যে সেইবিলাক হৈছে যে কিছুমান অল্ড স্কুল ওৱান্স দে আৰ ষ্টিল ভেৰি ইউজফুল মানে প্ৰিণ্টেড এইডছবিলাক অকণমান পুৰণা মানে ট্ৰেডিশ্যনেল ৱে হয় কিন্তু বৰ্তমানো সেইবিলাক ইউজ কৰি আছে যেনেকৈ আমি টেক্সট বুক এখন একেবাৰে প্ৰথম মানে শিক্ষাৰ আৰম্ভণিৰ পৰাই টেক্সট বুকবিলাকৰ ইউজ হৈ আছে চাৰ্ট ইউজ কৰি হৈ আছে হয়নে কিন্তু বৰ্তমান যুগতো আমি টেক্সট বুকৰ মানে যোনটো প্ৰয়োজনীয়তা সেইটো আমি নোহোৱা কৰিব নোৱাৰোঁ টেক্সট বুক এতিয়াও সমানে ব্যৱহাৰ হৈ আছে বা চাৰ্ট হওক মেপ হওক ফ্লেক্স কাৰ্ড হওক এনেধৰণৰ বস্তুবিলাক কি হয় প্ৰিণ্টেড এইডছ বুলি আমি ক'ব পাৰোঁ যোনবিলাক প্ৰিণ্টেড হয় আৰু সেইবিলাক ছাত্ৰ ছাত্ৰীক বুজাওঁতে ব্যৱহাৰ কৰা হয় নেক্সট দিছে যে প্ৰজেক্টেড এতিয়া প্ৰজেক্টেড মানে হৈছে যে যোনবিলাক প্ৰজেক্ট বা প্লেনিং কৰা হয় সেইবিলাকক আমি প্ৰজেক্টেড বুলি ক'ব পাৰোঁ যে প্ৰজেক্টেড ৰেফাৰ টু ডোজ এইডছ টু ব্ৰাইট লাইট ইজ পাছ থ্ৰু ট্ৰান্সপাৰেণ্ট পিকচাৰ বাই মিনছ অফ দ্য লেন্স এতিয়া যোনবিলাক প্ৰজেক্টেড আছে যে যোনবিলাক প্ৰজেক্টৰ ইউজ কৰা হয় প্ৰজেক্টৰৰ সহায়ত কিছুমান দেখুওৱা হয় পিকচাৰ্ছ হয়নে হোৱাইট যেনেকৈ আমি দেখোঁ যে স্ক্ৰীণ এখন লগাই দিয়ে তাত লাইটৰ থ্ৰু কিছুমান পিকচাৰ্ছবিলাক এনেকৈ দেখুওৱা হয় তাত মানে শ্লাইডবিলাক গৈ থাকে বা ভিডিঅ' প্লে হৈ থাকে হয়নে নহয় সেই তেনেবিলাকৰ প্ৰজেক্টৰ সহায়ত যোনবিলাক বুজোৱা হয় সেইবিলাককে আমি প্ৰজেক্টেড বুলি কয় মানে প্ৰজেক্টৰ সহায়ত ইউজ কৰা হয় নেক্সট দিছে
যে নন প্ৰজেক্টেড কিছুমান নন প্ৰজেক্টেড এইডছ হৈছে সেইবিলাক হৈছে কেনেধৰণৰ যে সেইবিলাক হৈছে যে নন প্ৰজেক্টেড কিছুমান এইডছ আছে সেইবিলাক হৈছে যোনবিলাক ৰিকুৱাৰ্ড প্ৰজেক্টৰ ইলেক্ট্ৰিচিটি যোনবিলাকৰ ছাপ'জ আমি প্ৰজেক্টৰ যোনবিলাক এইডছ আছে সেইবিলাকক আমাৰ কি প্ৰয়োজন হয় ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় হয়নে আমি কাৰেণ্টৰ সহায়ত এখন হোৱাইট স্ক্ৰীণত আমি কিছুমান মানে ভিজুৱেলছ দেখাওঁ অডিঅ' ভিজুৱেলছ দেখাওঁ কিন্তু যোনবিলাক নন প্ৰজেক্টেড আছে সেইবিলাকত ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন নহয় আৰু সেইবিলাকত কেনেকৈ কি হয় কেনেকৈ ব্যৱহাৰ কৰে নন প্ৰজেক্টেড এইডছবিলাক যে মেটেৰিয়েলছ কেন বি চিম্পলি শ্ব'ন কেন বি হেংড অৰ টাচ যোনবিলাক বস্তু মানে হেং কৰি থোৱা হয় চিম্পলি দেখুওৱা হয় এতিয়া মানে কিছুমান পিকচাৰ্ছ ধৰক ওলমাই থৈছে সেইবিলাক চুই চাব ষ্টুডেণ্টসকলে বুজি পাব সেইবিলাকক আমি নন প্ৰজেক্টেড বুলি ক'ব পাৰোঁ যেনেকৈ চক বৰ্ড হওক হোৱাইট বৰ্ড হওক তাৰপিছত কিছুমান বৰ্ডছ আছে য'ত আপুনি পিকচাৰ্ছ কিছুমান আপুনি মেগনেট বৰ্ড আছে তাত আপুনি ষ্টিক কৰি থ'ব পাৰে ৱাল চাৰ্ট আছে পোষ্টাৰ্ছ আছে পিক্টৰিয়েল মেটেৰিয়েলছ আছে বা মডেলছ আছে সেইবিলাকক আমি কি বুলি ক'ব পাৰোঁ নন প্ৰজেক্টেড এখন বৰ্ডত যেনেকৈ কিছুমান কাটআউটছ আমি লিখি পেলাই পেষ্ট কৰি থওঁ হয়নে স্কুলবিলাকত যেনেকৈ কিছুমান গ্ৰীণ বৰ্ডছ থাকে বা কিছুমান বৰ্ডছ থাকে সেইবিলাকত কিছুমান পিকচাৰ্ছ পেষ্ট কৰা থাকে সেইবিলাক কিহৰ এক্সাম্পল হ'ব নন প্ৰজেক্টেড এইডছ ইয়াৰ দ্বাৰাও ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ বিষয় শিকিব পাৰে নেক্সট দিছে যে ইণ্টাৰেক্টিভ এইডছ কিছুমান ইণ্টাৰেক্টিভ এইডছ আছে সেইবিলাককো আমি টিচিং এইডছৰ এটা কেটেগৰী বুলি ধৰিব পাৰোঁ এইবিলাক কেনেধৰণৰ হয় যে এই এইডছবিলাকে কি কৰে এক্টিভলি এংগেজ কৰে ষ্টুডেণ্টসকলক আৰু ইণ্টাৰেক্ট উইথ দ্য ভাৰ্চুৱেল ৰিয়েলিটি ছেটছ অফ দ্য কম্পিউটাৰ কুইজাৰ স্মাৰ্ট বৰ্ডছ ইনষ্ট্ৰাকশ্যনেল গেমছ এই যোনবিলাক ইণ্টাৰেক্টিভ এইডছ আছে সেইবিলাক কেনেধৰণৰ হ'ব পাৰে এক্সাম্পলছ আমি দিব পাৰোঁ স্মাৰ্ট বৰ্ডছ হ'ব পাৰে তাৰপিছত কিছুমান গেমছ ইনষ্ট্ৰাকশ্যনেল গেমছ হ'ব পাৰে আৰু সেই কম্পিউটাৰ হ'ব পাৰে বা কিছুমান বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে মানে এইডছ হ'ব পাৰে সেইবিলাকৰ দ্বাৰা কি হয় ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰেক্টিভ এইডছ বুলি ক'ব পাৰোঁ যাতে মানে ইণ্টাৰেক্টিভ এইডছ বুলি কিয় হয় কিয় কয় যাতে তাতে মানে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকজনো ইনভল্ভ হৈ থাকে যেনেকৈ ইনষ্ট্ৰাকশ্যনেল গেমছ সেইবিলাকত কি হয় ছাত্ৰ ছাত্ৰীসকলক এজন শিক্ষকে ইনষ্ট্ৰাকশ্যন দি থাকিব সেই ইনষ্ট্ৰাকশ্যন মৰ্মেহে ছাত্ৰ ছাত্ৰীসকলে সেই গেমটো ব্যৱহাৰ কৰিব বা কম্পিউটাৰ এটা যেতিয়া আপুনি ইউজ কৰিবলৈ দিয়ে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া ষ্টুডেণ্টসকলক এজন শিক্ষকে গাইড কৰি থাকিব কেনেকৈ কি কৰিব সেইটো মানে ইণ্টাৰেক্টিভ এইডছ তাত ইণ্টাৰেকশ্যন এটা চলি থাকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক এজনৰ মাজত এটা কমিউনিকেশ্যন চলি থাকে নেক্সট হৈছে নেক্সট হৈছে প্ৰিন্সিপালছ ফৰ চিলেকশ্যন অফ টিচিং এইডছ এতিয়া টিচিং এইডছবিলাক যেতিয়া এজন শিক্ষকে চিলেক্ট কৰে কিছুমান প্ৰিন্সিপালছ আছে সেইসমূহ বা কিছুমান নীতি আছে সেইটো মানে তেওঁ মন কৰা উচিত সেই নীতিসমূহ হৈছে কেনেধৰণৰ ফাৰ্ষ্ট পইণ্টটো দিছে যে এজন শিক্ষকে যেতিয়া টিচিং এইড এটা চিলেক্ট কৰিব কি কথা মনত ৰাখিব বা কি পইণ্টছ ফ'ল' কৰিব সেইটো হৈছে ফাৰ্ষ্টৰটো দ্য প্ৰিন্সিপাল অফ ৰিয়েলাইজেশ্যন অফ অবজেক্টিভছ যেতিয়া টিচিং এইড এটা ইউজ কৰিব তাৰ বাস্তৱৰ নীতিটো ব্যৱহাৰ কৰিব মানে বাস্তৱিক হয়নে নহয় যে ছাত্ৰ ছাত্ৰীসকলক বুজাব যোৱা টপিকটোৰ লগত ৰিলেটেড হয়নে নহয় কনচেপ্টটো তেওঁলোকৰ ক্লিয়াৰ হ'বনে নহয় সেই বস্তুটো এজন শিক্ষকে মন দিব চ' ইন দিছ প্ৰিন্সিপাল দ্য চিলেকশ্যন অফ দ্য হাৰ্ডৱেৰ অৰ ছফ্টৱেৰ টিচিং এইডছ ইন দ্য চেন্স বাই উইচ ডেভেলপ দ্য কগনিটিভ আণ্ডাৰষ্টেণ্ডিং স্কিল এণ্ড প্ৰেক্টিছ ইন দ্য ষ্টুডেণ্ট যাতে শিক্ষক এজনে যেতিয়া টিচিং এইডছটো ব্যৱহাৰ কৰিবলৈ যাব তেতিয়া সেই এইডটো মানে সঁজুলিটো ইউজ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কগনিটিভ বা আণ্ডাৰষ্টেণ্ডিং স্কিল বা তেওঁলোকৰ যোনটো ইণ্টাৰেষ্ট সেইটো বৃদ্ধি পাবনে নাই সেই বস্তুটো তেওঁ মনোযোগ দিয়া উচিত এনেই ব্যৱহাৰ কৰিলে নহ'ব তাৰ দ্বাৰা তেওঁ এটা ইফেক্টিভ ৰিজাল্ট এটা পাব লাগিব এতিয়া নেক্সট দিছে দ্য প্ৰিন্সিপাল অফ লাৰ্ণাৰ চেণ্টাৰ্ড যে মই আগতেও কৈছোঁ আজিকালি শিক্ষক যোনটো মানে শিক্ষণৰ পদ্ধতি সেইটো কি হৈছে লাৰ্ণাৰ চেণ্টাৰ্ড বা ষ্টুডেণ্ট চেণ্টাৰ্ড এতিয়া যেতিয়া আপুনি শিক্ষণ সঁজুলি এটা ব্যৱহাৰ কৰিবলৈ যাব সেই শিক্ষণ সঁজুলিটো নিৰ্বাচন কৰাৰ আগতে আপুনি মন কৰিব লাগিব যে এইটো লাৰ্ণাৰ চেণ্টাৰ্ড বা ষ্টুডেণ্ট চেণ্টাৰ্ড হয়নে নহয় যে ষ্টুডেণ্টসকলে ইয়াৰ দ্বাৰা মানে ফলপ্ৰসূ ৰিজাল্ট এটা পাবনে নাই তেওঁলোকৰ কাৰণে ইফেক্টিভ হ'বনে নহয় সেই বস্তুটো মন কৰা উচিত যেতিয়া তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ এজ গ্ৰুপেই হওক তেওঁলোকৰ ইণ্টাৰেষ্টেই হওক তেওঁলোকৰ মেণ্টেল এবিলিটি হওক এই বস্তুবোৰ মনত ৰাখি তেওঁলোকৰ এজ ইণ্টাৰেষ্ট মেণ্টেল এবিলিটি হওক এই বস্তুখিনি মনত ৰাখিহে এজন শিক্ষকে টিচিং এইড এটা মানে ব্যৱহাৰ কৰিব নিজৰ যিটো মন গৈছে এই টপিকটো ৰিলেটেড এইটো মই বনাব পাৰিম এইটো মোৰ কাৰণে সহজ হ'ব মই বনাই লৈ যাওঁ তেনে নহয় আপুনি মনত ৰাখিব লাগিব ষ্টুডেণ্টখিনি কোনটো এজ গ্ৰুপৰ তেওঁলোকৰ কেপেবিলিটি কিমান এইটো যদি মই টিচিং এইড ইউজ কৰোঁ তেওঁলোকৰ বাবে চিম্পল সহজ বা তেওঁলোকে বুজিব পৰা হ'বনে নহয় এই গোটেইখিনি কথা তেওঁ মনত ৰাখিহে এটা টিচিং এইডছৰ ব্যৱহাৰ কৰিব বা টিচিং এইড এটা চিলেক্ট কৰিব আৰু যাতে তেওঁলোকৰ ষ্টুডেণ্টসকলৰ কনচেপ্টটো যাতে এই টিচিং এইডটো ব্যৱহাৰ কৰাৰ অন্তত ক্লিয়াৰ হৈ যায় সেই কথাটো তেওঁ মনোযোগ দিব নেক্সট দিছে
যে দ্য প্ৰিন্সিপল অফ এভেইলেবিলিটি অফ ৰিচ'ৰ্চেছ, যে আগৰ এটা আমি শ্লাইডত কৈছোঁ যে টিচিং এইডছবিলাক কেতিয়াও মানে খুব খৰচী হ'ব নালাগে, হয়নে? এটা মানে মিনিমাম কিবা এটা খৰচৰ ভিতৰত যাতে তেওঁ টিচিং এইড এটা প্ৰিপেয়াৰ কৰিব পাৰে সেই বস্তুটো মনোযোগ দিব লাগে। আৰু এই টিচিং এইডটো যেতিয়া তেওঁ প্ৰিপেয়াৰ কৰিব সেই বস্তুটোৰ ক্ষেত্ৰত তেওঁ ৰিচ'ৰ্চ কি এভেইলেবল আছে সেই বস্তুটো মন কৰিব। এতিয়া ছাপ'জ আপুনি অডিঅ' ভিজুৱেল এটা আপুনি প্ৰেজেণ্টেশ্যন এটা আপুনি প্ৰিপেয়াৰ কৰি নিছে ঘৰত, সেই প্ৰেজেণ্টেশ্যনটো শ্ব' কৰিব পৰাকৈ স্কুলখনত ফেচিলিটি আছেনে নাই, আপুনি প্ৰজেক্টৰ আছেনে নাই বা কম্পিউটাৰ আছেনে নাই, তেনেধৰণৰ সঁজুলিবিলাক আছেনে নাই, সেই বস্তুটো মনত ৰাখিহে আপুনি প্ৰিপেয়াৰ কৰিব। কাৰণ আপুনি যদি প্ৰিপেয়াৰ কৰা বস্তুটো ভালদৰে আপুনি দেখুৱাব নোৱাৰে, সেইটো ইউজলেছ হৈ পৰিব, হয়নে নহয়? আৰু যেতিয়া টিচিং এইড এটা আপুনি ব্যৱহাৰ কৰিব, সেইটো আপুনি ভালদৰে ছাত্ৰ ছাত্ৰীসকলৰ আগত উপস্থাপন কৰিব পৰাকৈ সুবিধা আছেনে সেই বস্তুটো মন কৰিব। আৰু তাৰ লগতে কি কৰিব যে দ্য চাইজ অফ দিছ শ্বুড বি একৰ্ডিং টু দ্য চাইজ অফ দ্য ৰুম। এতিয়া সদায় মানে টিচিং এইডছবিলাক ব্যৱহাৰ কৰোঁতে বা বনাওঁতে কি মনত ৰাখিব লাগে, মই আগতেও কৈছোঁ যে সকলো ষ্টুডেণ্টে ভালদৰে দেখা পোৱাকৈ সেই তেনেকুৱা এটা চাইজৰ হ'ব লাগে, যাতে ফাৰ্ষ্টৰ পৰা লাষ্টৰ ষ্টুডেণ্টটোলৈকে ভালদৰে ভিজিবল হয়। সেই তেনেধৰণৰ এটা চাইজত তেওঁ প্ৰিপেয়াৰ কৰিব লাগে। একেবাৰে সৰু বস্তু এটা বনাই নিলেতো ভালদৰে দেখা নাপাব, বা সাংঘাতিক ডাঙৰ কিবা এটা বনাই নিলে ক্লাছৰুমটোৱে যদি সৰু, তেওঁ সেই বস্তুটো কেনেকৈ মানে ব্যৱহাৰ কৰিব, হয়নে নহয়? তেনে ক্ষেত্ৰত কি হয়, সেই বস্তুটো সহজতে কেৰি কৰিব পৰাও হ'ব লাগে, পৰ্টেবল হ'ব লাগে, আৰু লগতে ভিজিবলো হ'ব লাগে। আৰু কি দিছে, যোনবিলাক লেংগুৱেজ তাত ব্যৱহাৰ কৰা লেংগুৱেজবোৰ সদায় ইউজ আৰু আণ্ডাৰষ্টেণ্ডেবল হ'ব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে বুজি পায়। নেক্সট দিছে যে দ্য প্ৰিন্সিপল অফ ইণ্টাৰেষ্ট এণ্ড মটিভেশ্যন। এতিয়া নেক্সট পইণ্টটো দিছে যে ছাত্ৰ ছাত্ৰীসকলৰ যোনটো ইণ্টাৰেষ্ট বৃদ্ধি পায়, যাৰ দ্বাৰা তেওঁলোকৰ ইণ্টাৰেষ্ট বা টপিকটোৰ প্ৰতি তেওঁলোকৰ আইডিয়াটো বৃদ্ধি পায়, ইণ্টাৰেষ্ট বা মটিভেশ্যন বৃদ্ধি পায়, তেনেধৰণৰ টিচিং এইডছে এজন শিক্ষকে প্ৰিপেয়াৰ কৰিব লাগে। এতিয়া ইণ্টাৰেষ্ট এণ্ড মটিভেশ্যন আৰ দ্য চেণ্টাৰ পইণ্ট অফ এনি টিচিং লাৰ্ণিং এইডছ। এতিয়া টিচিং লাৰ্ণিং এইড এটা ব্যৱহাৰ কৰাৰ মুখ্য উদ্দেশ্যই হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি কৰা, হয়নে নহয়? ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপযোগী হওক বুলিহে এজন শিক্ষকে টিচিং এইড এটা ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত কি হয়, যে তেওঁলোকক যাতে টিচিং এইডটো ইউজ কৰাৰ পিছত তেওঁলোকৰ বিষয়বস্তুটো যাতে কনচেপ্টটো ক্লিয়াৰ হৈ যায়, বা তেওঁলোকে অধিক আগ্ৰহী হয়, বা তেওঁলোকৰ মটিভেট হয়, যাতে আৰু অকণমান ভালদৰে পঢ়োঁ বা ভালদৰে বুজোঁ, তেনেধৰণৰ টিচিং এইড এজন শিক্ষকে ব্যৱহাৰ কৰিব লাগে। আৰু হাৰ্ডৱেৰ হওক বা ছফ্টৱেৰ হওক, যেনেধৰণৰ ক্ৰিয়েট কৰে, সেই বস্তুটোৱে কি কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট, কিউৰিয়চিটি আৰু এবিলিটিটো বৃদ্ধি যাতে কৰে, সেইটোৰ ওপৰত মনোযোগ দিব লাগে। নেক্সট দিছে ইট শ্বুড বি প্ৰেক্টিকেবল। সদায় ছাত্ৰ ছাত্ৰীসকলৰ টিচিং এইডছসমূহ প্ৰেক্টিকেবল মানে হ'ব লাগে, মানে ব্যৱহাৰ কৰিব পৰা, সহজতে ব্যৱহাৰ কৰিব পৰা হ'ব লাগে, আপ টু ডেট হ'ব লাগে, হয়নে? নেক্সট দিছে ইট শ্বুড নট বি টু এক্সপেঞ্চিভ। এই বস্তুটো আগতেও কৈছোঁ, টিচিং এইডছবিলাক কেতিয়াও খুব এক্সপেঞ্চিভ বা খুব খৰচী হ'ব নালাগে, এটা কম খৰচী হ'ব লাগে। নেক্সট দিছে ইট শ্বুড বি ৰিলায়েবল এণ্ড ভেলিড। যে ডাটাবিলাক দিয়া হয়, সেইবিলাক সদায় ভেলিড আৰু ৰিলায়েবল হ'ব লাগে, যাতে আপ টু ডেট হয়, মিছা মানে কথা কেতিয়াও মানে ইউজ কৰিব নালাগে, তেওঁলোকে যাতে একদম একুৰেট ডাটাটোহে এজন শিক্ষকে ব্যৱহাৰ কৰিব লাগে। নেক্সট দিছে ইট শ্বুড বি চিম্পল বিকজ আননেচেচাৰী মেটেৰিয়েল টেন্স টু কনফিউজ দ্য টপিক। সদায় ইয়াত যোনবিলাক ডাটা ব্যৱহাৰ কৰা হয়, ফটোৱে হওক, ইমেজে হওক, যিকোনো ডাটাছ ব্যৱহাৰ কৰা হয়, সেইবিলাক সদায় মানে ক্লিয়াৰ হ'ব লাগে আৰু চিম্পল হ'ব লাগে, মানে আননেচেচাৰী মেটেৰিয়েলছ কেতিয়াও ইউজ কৰিব নালাগে। তেনেধৰণৰ হ'লে কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ টপিকটোৰ প্ৰতি এটা কনফিউজ এটা ক্ৰিয়েট কৰিব। চ' সেইকাৰণে চিম্পল আৰু ইজি আৰু বুজি পোৱা ধৰণৰ হ'ব লাগে। চ' আজি আছিলে ইমানখিনিলৈকে। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে টপিকটো, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু নেক্সট ভিডিঅ'সমূহত আমি অন্য টপিক লৈ আহিম। থেংক ইউ ছ' মাছ।